পেৰেণ্টছৰ কাৰণে ল'ৰা ছোৱালী ঢুকুৱা মোৰ তাত ঢেৰ এক্সাম্পল আছে এবাৰ এজন পেৰেণ্টছে মোৰ তাত আমি এটা DMIT টেষ্ট বুলি টেষ্ট এটা কৰোঁ আমি ফিংগাৰপ্ৰিণ্ট লৈ তেওঁলোকৰ ব্ৰেইনৰ এনালাইচিছ কৰোঁ তেওঁৰ ব্ৰেইনটো কেনেকুৱা আমি এবাৰ এটা পেৰেণ্টছক কৈছিলোঁ যে আপুনি সন্তানটিক হোষ্টেল নাৰাখিব তেওঁ কৈছে যে নাই আমিতো হোষ্টেলত এডমিশ্যন দি দিলোঁ ঘৰতে বহুত দুষ্টামি কৰে তো তেওঁ আমাৰ কথা নুশুনিলে হোষ্টেলত দি দিলে 6 মাহ পিছত ক্লাছ 3ৰ বাচ্চা এটাই হোষ্টেলত নিজৰ হাতখন কাটি পেলাই ছুইচাইড এটেম্প কৰিছে হেল্ল' ইণ্টাৰনেট কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালেই আছে আজি আমাৰ লগত আছে CK জগদীশ তেখেত মাইণ্ডগ্ৰিডৰ CEO হয় লগতে ইণ্ডিয়াছ ট্ৰেইনাৰ এছ'চিয়েশ্যনৰ মেম্বাৰ হয় তেখেতে কাজিৰঙা এৱাৰ্ড বৰদৈচিলা এৱাৰ্ড আৰু লগতে প্ৰাইড অফ এৱাৰ্ড ইণ্ডিয়া লাভ কৰিছে ইতিমধ্যে তেখেত এগৰাকী ব্ৰেইন কোচ হয় আৰু IAAP চাৰ্টিফাইড কেৰিয়াৰ কাউন্সিলাৰ হয় আমি নিজৰ লাইফত সকলোৱে নিজৰ নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে যথেষ্ট কষ্ট কৰোঁ আৰু লাইফত কেতিয়াবা এনেকুৱা কিছুমান মমেণ্ট আহে য'ত আমি মেণ্টেলি বহুত এক্সজষ্ট হৈ যাওঁ যাৰ কাৰণে নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আমাৰ অকণমান অসুবিধা হয় আজি আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম লাইফৰ কিছুমান ক্ৰিটিকেল পইণ্টত আমাৰ নিজৰ মাইণ্ডটো কেনেকৈ ষ্টেবল কৰি ৰাখি আমি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ মই আশা কৰিছোঁ আপোনালোকে আজিৰ এপিছডটো চাই যথেষ্ট লাভান্বিত হ'ব তেতিয়াহ'লে আৰম্ভ কৰিছোঁ হেল্ল' কি খবৰ খুব ভাল আজি বিজি হৈ আছিলি নকমান আজি অকণমান বিজি মোৰ দেখাটো লাগিছে আমি ৰিচেণ্টলি এদিন ট্ৰাই কৰিছিলোঁ শ্ব'টো কৰিবলৈ সেইদিনাখন আমাৰ ধুমুহা আহিছিলে আপুনি মন কৰিছে চাগে তাৰপিছত আমি এনেকুৱা হ'ল ষ্টুডিঅ' আমি অফ বন্ধ কৰি দিবলগীয়া হ'ল মানে আকৌ আজি আমাৰ প্লেন হৈছে আৰু সেইটা আমি কাৰেণ্ট হওক ৰখি থাকিলোঁ আৰু ৰখি থাকিলে ৰাতিপুৱা হৈ গ'লে এঘণ্টাৰ পৰা ৰৈছোঁ আমি তিতি গৈছোঁ মানে লাষ্টত কিন্তু অৱশেষত আজি আকৌ আমি নতুনকৈ বহিব লৈছোঁ এতিয়া কওক মটিভেশ্যনেল স্পীকাৰ এজন কিয় দৰকাৰ আমাৰ লাইফত অ'কে মটিভেশ্যনেল স্পীকাৰ এজন এইটো কাৰণে দৰকাৰ যে আমি যেতিয়া জীৱন যাত্ৰাত গতি কৰি থাকোঁ ন আমাৰ বহুত ডিষ্ট্ৰেকশ্যনছ আহে আমি এটা কাম পজিটিভলি কৰাৰ কাৰণে যিমান এনাৰ্জি লাগে আমাৰ ব্ৰেইনটোৱে নিগেটিভ কামৰ কাৰণে বেছি এনাৰ্জি গেইন কৰে যেতিয়া সি নিগেটিভ কাম এটা কৰে তো আমি ধৰি লওক এটা বস্তু পাৰিম বুলি ভাবিলে যিমান এনাৰ্জি লাগে ব্ৰেইনটোৰ কাৰণে নোৱাৰিম বুলি ভাবিবৰ কাৰণে বেছি ইজি হয় তো আমাৰ হিউমেন ব্ৰেইনটো এনেকৈ ডেভেলপে হৈছে যে তেওঁলোকে নিগেটিভ বস্তুৰ প্ৰতি বেছি এট্ৰেক্ট হয় আপুনি চাবচোন নিউজ চেনেলত যেতিয়া কিবা এটা মছলা থাকে তেতিয়া মানুহ বেছি চায় ভাল নিউজ এটা কম চায় কাৰণ আমাৰ ব্ৰেইনটো নিগেটিভ বস্তুৰ প্ৰতি বেছি এট্ৰেক্টেড তো সেই ক্ষেত্ৰত যদি আমি মাজে মাজে তাক পজিটিভ কৰিব লগা হয় তো বাহিৰৰ পৰা অকণমান ফ'ৰ্চ লগা হয় সেইটোক এটা ফ'ৰ্চ বুলি ক'ব পাৰে সেইটোক এটা এনভাইৰনমেণ্ট বুলি ক'ব পাৰে সেইটোক এটা স্পাৰ্ক বুলি ক'ব পাৰে তো সেইটো বস্তু সেইটো কাৰণে দৰকাৰ বিকজ অফ দ্য ব্ৰেইনটো এনেকৈয়ে ডেভেলপ হৈছে সেইকাৰণে মটিভেশ্যনছ লাগে আপুনি ফাৰ্ষ্ট এই টাৰ্মটোৰ লগত কেতিয়া চিনাকি হৈছিলে মটিভেশ্যনেল স্পীকাৰ ধৰি লওক আপুনিতো ফাৰ্ষ্ট নাছিলে আপুনিও কাৰোবাক দেখিছে আগতে একচুৱেলি এই জাৰ্ণিটো অলপ মোৰ ইউনিক মই মটিভেশ্যন যেতিয়া কাম কৰি আছোঁ তেতিয়ালৈকে গমেই পোৱা নাছিলোঁ সেইটোক যে মটিভেশ্যন স্পীকাৰ বুলি কয় অ'কে আপুনি অলৰেডি সেইটো চেপ্টাৰ আছিলেই মানে আগতে তাৰমানে কেনেকুৱা হ'ল মই আছিলোঁ একচুৱেলি টিচিং লাইনত মই লাষ্ট এখন মানে অলপ হাই ৰেঞ্জৰ মেডিকেল কোচিঙত তাতে মই মেডিকেলৰ ষ্টুডেণ্টক কেমেষ্ট্ৰি পঢ়াইছিলোঁ মই একচুৱেলি মানুহটো আছিলোঁ কেমেষ্ট্ৰি বেকগ্ৰাউণ্ডৰ তো এই যে ষ্টুডেণ্টবিলাকক পঢ়াওঁ তাত মানে মই ইহঁতক মটিভেট কৰোঁ আৰু কিন্তু সেইটোক যে মটিভেশ্যনছ বুলি কয় তেতিয়ালৈকে মোৰ ইমান আইডিয়া নাছিল বা মটিভেশ্যনেল স্পীকাৰ বুলিও যে এটা কিবা কেৰিয়াৰ আছে সেইটো মোৰ আইডিয়া নাছিল এবাৰ কাৰোবাৰ পেইন ড্ৰাইভত মই এটা সন্দীপ মহেশ্বৰীৰ ভিডিঅ' দেখিছিলোঁ তাত লিখা আছিল যে সন্দীপ মহেশ্বৰী মটিভেশ্যনেল স্পীকাৰ তেতিয়া মই ভাবিছোঁ এনেকুৱা কথা যিবোৰে কয় তেওঁক মটিভেশ্যনেল স্পীকাৰ বুলি কয় তাৰপিছত মই ভাবিলোঁ যে তাৰমানে ময়ো যিটো কাম কৰি আছোঁ সেইটো মটিভেশ্যনেল স্পীকাৰ বুলি কয় আপুনি ষ্টাৰ্ট কেতিয়া কৰিছিলে ফাৰ্ষ্ট ষ্টাৰ্ট আৰম্ভ হৈছিল 2014ত তেনেকৈ হ'ল প্ৰথম আহিল যে এইটো শিকিছিলোঁ যে বাহিৰা কিতাপ পঢ়িব লাগে প্ৰথম শিকিলোঁ সেইটো যে বাহিৰা কিতাপ পঢ়িব লাগে তো আমি প্ৰথম নভেল টাইপ কিতাপ পঢ়িছোঁ চেল্ফ হেল্প বুক তেতিয়া আমি হাতত পোৱা নাছিলোঁ তো মই নভেল পঢ়িব যাওঁ বিৰাট বৰ লাগে তেতিয়া ইউ কেন উইন বুলি এখন কিতাপ আছিল শিৱ খেৰাৰ সেইখন কিতাপ ফাৰ্ষ্ট টাইম মানে পঢ়িলোঁ সেইখন কিতাপ পঢ়িটো বিৰাট ভাল লাগিল এনে মই নভেল মানে পঢ়াত বিৰাট বেয়া কিন্তু সেইখন কিতাপ মানে এনেকুৱা লাগে কেতিয়া মানে নেক্সট পেজটো পঢ়িম নেক্সট পেজটো কেতিয়া তেনেকুৱা লাগি থাকে মই সেইখন কিতাপ 7 টাইমছ পঢ়িছোঁ সেই তাত যি কথাবিলাক শিকিলোঁ সেই কথাবিলাক বেলেগক শিকাই ভাল লাগে আৰু তেতিয়া তাৰমানে টিচিং লাইনত ষ্টুডেণ্টবিলাকক শিকাই আৰু ভাল লাগে তেওঁলোকে কয় ছাৰ বা আপুনি এইটো বস্তু ইমান ধুনীয়াকৈ বুজাইছে চ' এটা বস্তু মই ফিল কৰিছিলোঁ যে মোৰ তাত টিচিং কেপেবিলিটিটো আছে তেতিয়া মই যেতিয়া কেমেষ্ট্ৰিও পঢ়াইছোঁ মই কেমেষ্ট্ৰিত ইমান এক্সপাৰ্ট নহয় কিন্তু পঢ়াব ভালকৈ জানিছিলোঁ তো যেতিয়া এনেকুৱা মটিভেশ্যনেল বস্তুবিলাক কোৱা আৰম্ভ কৰিলোঁ
তেতিয়া মানুহে তাৰমানে একচেপ্ট কৰা আৰম্ভ হ'ল তেতিয়া বাচ্চাবিলাকে পেৰেণ্টছবিলাকক লৈ আহে ছাৰ আমি পেৰেণ্টছক কনভিন্স কৰাব পৰা নাই আপুনি অলপ কৈ দিয়কচোন পেৰেণ্টছকো কওঁ বোলে এইটো অকল পঢ়িলে নহ'ব লাইফত এইটো বস্তু লাগে চ' তেনেকৈ একচুৱেলি জাৰ্ণিটো ষ্টাৰ্ট হ'ল আৰু লকডাউনৰ মানে মই তাক প্ৰফেচনেলি ষ্টাৰ্ট কৰিছোঁ চব কাম বাদ দি পেলাই আৰু ইয়াক চিৰিয়াছলি লৈছোঁ 2017 পৰা 17ত মই ফাৰ্ষ্ট মোৰ এটা প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছিলোঁ ব্ৰেইন হেজ ন' ব্ৰেইন বুলি সেইটো আমি উজান বাজাৰৰ শ্বহীদ ভৱনত প্ৰথম মোৰ ষ্টাৰ্টিং দেন হোটেল গেটৱে তাৰপিছত তেনেকৈ হোটেলবিলাকত কৰা কৰিলোঁ দেন স্কুলবিলাকে মতা আৰম্ভ কৰিলে কলেজে মতা আৰম্ভ তেনেকৈ জাৰ্ণিটো ষ্টাৰ্ট হ'ল আৰু আফটাৰ লকডাউন ফুল টাইম প্ৰফেশ্যন তাৰ এতিয়া মানে টিচিঙৰ লগত কোনো কানেকশ্যনছ নাই মানে কেমেষ্ট্ৰিৰ লগত কোনো কানেকশ্যন নাই এতিয়া মোৰ কৰ্চেছ চ' জব গোটেইখিনি মটিভেশ্যনেল ৰিলেটেড তো মই পেৰেণ্টিং শিকাওঁ মই ব্ৰেইন ৰিলেটেড বস্তু শিকাওঁ তো সেইখিনি বস্তুৰ লগত এতিয়া আৰু ফুল টাইম মই 2010 মানত চাগে ফাৰ্ষ্ট এই বস্তুটো মানে ফেচ কৰিছোঁ মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছিলোঁ তেতিয়া তো আমাৰ এক্সামৰ সময়ত দুজন মানুহ আহিছিলে মানে ফাৰ্ষ্ট শুনিছোঁ মটিভেশ্যনেল স্পীকাৰ আমি ব'ৰ হৈছিলোঁ মানে প্ৰথমতে যেতিয়া গৈছোঁ মানে কি কয় ঠিক নাই এতিয়া ওপৰৰ পৰা অৰ্ডাৰ আহিছে যে যাব লাগিবই মানে কিন্তু আমাৰ আধা ঘণ্টা নে 45 মিনিটছৰ এটা ছেশ্যন দিছিলে তেখেতে মই এতিয়াও মানে ফিল কৰিছোঁ এই যুদ্ধত যোৱাৰ আগতে যিটো মানে জোচ এটা আহে ন সেই 45 মিনিটছে কিন্তু মোক এটা সময়ৰ কাৰণে মটিভেটেড কৰিলে কিন্তু মানে লাগে ন লাইফত অ'কে মই কিবা এটা কৰিম ঠিক আছে কিন্তু সেই বস্তুটো মই এনেকুৱা ফিল কৰিলোঁ যে 3-4 মাহমান থাকে তাৰপিছত লাহে লাহে বস্তুটো আঁতৰি গুচি গ'ল মোৰ মনৰ পৰা এতিয়া মই কি ৰিভিজিট কৰি থাকিবলগীয়া হয় নেকি একচুৱেলি এইটো টপিকটো ভাল লাগিছে আৰু ইণ্টাৰেষ্টিং কথা সন্মুখত ৰেড বুল আছে তো ৰেড বুল হৈছে মটিভেশ্যনেল ড্ৰিংক ই অকণ সময়ৰ কাৰণে পূৰা মটিভেট কৰি দিব কাম কৰাৰ কাৰণে আৰু ঠাণ্ডা কৰি দিব চ' একচুৱেলি কি হয় আমাৰ মটিভেশ্যন বোলা ৱৰ্ডটো একচুৱেলি ডোপামিন নামৰ এটা হৰমনৰ লগত কানেক্টেড আমাৰ ব্ৰেইনে মানে ডোপামিন হৰমন ৰিলিজ কৰে তো কি হয় আমাৰ ব্ৰেইনটো এনেকৈ ডিজাইন হৈছে যে আমাৰ ব্ৰেইনটোক বেছি ডোপামিন লাগে আজি ধৰি লওক আপুনি তেওঁক 100 ডোপামিন দিছে কাইলৈ তাক 120 ডোপামিন লাগিব আৰু যেতিয়া এলকহল ড্ৰাগছ মোবাইল এইবিলাক নাছিলে তেতিয়া ডোপামিনৰ আটাইতকৈ হাই চ'ৰ্চ আছিল যিটো চবতকৈ হাৰ্ড কাম এতিয়া যেতিয়া আমি জংঘলত আছিলোঁ তেতিয়া ধৰি লওক কোনোবা এজনে চিকাৰ কৰিব গৈছে তো তেতিয়া চিকাৰ কৰাটো বিৰাট টান কাম আৰু যদি ধৰি লওক অকণমান মানে এনেকুৱা জন্তু চিকাৰ কৰে যিয়ে অপজিটলি এটেক কৰিব পাৰে তো যেতিয়া সেনেকুৱা এটা চিকাৰৰ কাৰণে বহু দেৰি ৱেইট কৰি ৰখি তেওঁক একদম প্লেনিং কৰি যেতিয়া চিকাৰ কৰে সেইটো চবতকৈ ডাঙৰ এচিভমেণ্ট সেই এচিভমেণ্টটোত চবতকৈ হাই ডোপামিন ৰিলিজ হয় অ'কে এতিয়া ব্ৰেইনটো কেনেকুৱা যে আজি হাই ডোপামিন পাই গ'ল ন তো ধৰি লওক আজি ব্ৰেইনটোৱে 300 ডোপামিন পাই গ'ল তো নেক্সট ডে ব্ৰেইনটোক লাগিব 320 ডোপামিন এতিয়া আপুনি কি হ'ল আপুনি আকৌ নেক্সট লেভেলৰ কাম এটা কৰাৰ কাৰণে মেণ্টেলি ৰেডি এতিয়া আপুনি ফুল্লি মটিভেটেড এতিয়া আপোনাক আউটচ'ৰ্চ নালাগে এতিয়া আপোনাক আপোনাৰ ডোপামিনে মটিভেট কৰি আছে বুজি পাইছে তো যিখিনি মানুহ ধৰি লওক আজি আম্বানীক মটিভেশ্যনেল স্পীকাৰৰ প্ৰয়োজন নাই কাৰণ এটাৰ পাছত এটা ছাকচেছ এচিভ কৰি আহিছে তো ছাকচেছৰ যিটো ভোক সেইটোৱে তেওঁলোকক মটিভেট কৰি গৈ থাকে এতিয়া যেনেকৈ ধৰি লওক এই পডকাষ্টটো ষ্টাৰ্ট কৰাৰ কাৰণে মটিভেশ্যনছ লাগিছিল বা যেতিয়া এটাৰ পিছত এটা প্ৰশংসা আহি আছে এটাৰ পিছত এটা এচিভমেণ্ট আহি আছে দেন সেইটো বস্তু আৰু মটিভেশ্যন দৰকাৰ নাই বিকজ ব্ৰেইনৰ এটা থ্ৰেছহোল্ড লেভেলৰ ডোপামিন ব্ৰেইনে পোৱা আৰম্ভ হৈ গ'ল তো যেতিয়া ব্ৰেইনে এটা হাই লেভেল অফ ডোপামিন ৰিলিজ কৰা আৰম্ভ কৰিব আমাৰ কিছু এক্টিভিটিৰ পৰা তেতিয়া আমাক আউটচ'ৰ্চৰ পৰা ডোপামিন নালাগে বা যেতিয়া আমি ডাউন হৈ আছোঁ আমাৰ ডোপামিন কম হৈ আছে আমি সেইটো লেভেল পোৱা নাই সেই পাৰফেক্ট এৰিয়াটো পোৱা নাই তেতিয়া আমাক আউটচ'ৰ্চৰ পৰা ডোপামিন লাগিব এতিয়া ধৰক আপুনি এটা ভিডিঅ' বনাইছে কিন্তু ভিডিঅ'টোত আপোনাৰ ভিউৱাৰ্ছ নাই আপুনি যিমান এক্সপেক্ট কৰিছিল আপুনি অহা নাই তাৰমানে আপোনাৰ যিটো কাম আপুনি কৰিছিল তাৰ বিনিময়ত যিটো আপুনি ৰিৱাৰ্ড পাব লাগে সেইটো ৰিৱাৰ্ড পোৱা নাই তো মানে হাই ডোপামিন আপুনি পোৱা নাই তো নেক্সট ডে আকৌ কামটো কৰাৰ কাৰণে ইউনিট ডোপামিন বুজি পাইছে বাট যেতিয়া আপুনি এটা লেভেল পাই গ'ল ন যে এতিয়া মই যিমানখিনি ভাবিছোঁ তাতকৈ বেছি ফলোৱাৰ্ছ আহি গ'ল আৰু এতিয়া সেইটো মোৰ কাৰণে আপোনাৰ আৰ্নিং আহি আছে মানুহে জানা হৈছে এতিয়া আৰু আপোনাৰ তাত মটিভেশ্যন নালাগে ইউ মে নিড মটিভেশ্যন ইন ডিফাৰেণ্ট ফিল্ড এতিয়া আপুনি জিম যাব ওলাইছে আপোনাৰ প্ৰথম 6 মাহ আপোনাক মটিভেশ্যনছ লাগিব বা যেতিয়া আপোনাৰ বডি শ্বেপটো চেঞ্জ হোৱা আৰম্ভ হৈছে ডেট মিনছ আপোনাৰ তাত ৰিৱাৰ্ড অহা আৰম্ভ হৈছে জিমত গৈ আপুনি হাই ডোপামিন পোৱা আৰম্ভ হৈছে নাও ইউ ন' নিড ডোপামিন চ' সেইটো বস্তুৰ ওপৰত ডিপেণ্ড কৰে যে যেতিয়া আমি এটা লেভেল পোৱা নাই সেইটোক আমি থ্ৰেছহোল্ড লেভেল বুলি কওঁ আমাৰ লাইফত এটা থ্ৰেছহোল্ড লেভেল আছে যেতিয়া আমি সেই লেভেলটো পোৱা নাই তেতিয়ালৈকে আমাক আউটচ'ৰ্চৰ ডোপামিন লাগিব আৰু যেতিয়া সেই লেভেলটো পাৰ কৰিব
আমি কাৰোবাৰ কাৰণে মটিভেশ্যন হৈ যাম এতিয়া মই যদি আজি পডকাষ্ট ষ্টাৰ্ট কৰোঁ ইউ আৰ মাই মটিভেশ্যনছ কাৰণ এটা সময়ত আপোনাক মটিভেশ্যনছ লাগিছিল বাট আজি আপুনি বেলেগৰ কাৰণে মটিভেশ্যনছ হৈ গ'ল চ' সেইটোৱে হৈছে ডেফিনেশ্যন অ'কে মই যদি এই পডকাষ্টটো 3টা ভাগত ভাগ কৰিছোঁ হা এইখিনি ধৰি লওক ইউথখিনি যিখিনি বিল' 16 to 35 আৰু 35 বাকীখিনি আহিব অ'কে এতিয়া ধৰি লওক একদম ষ্টাৰ্টিঙতে আমাক এনেকুৱা হৈছিলে আগতে যিখিনি ৱৰ্কিং মানুহ আছিলে ধৰি লওক 25ৰ পৰা এই বস্তু ষ্ট্ৰেছ বা মটিভেশ্যনটো দৰকাৰ হৈছিলে এতিয়া কম্পিটিশ্যন ইমান বেছি হৈ গৈছে য'ত ক্লাছ মেট্ৰিক দিয়াৰ আগৰ পৰা বস্তু লাগেই মানে মটিভেশ্যন ঠিক আছে আপুনি কেনেকৈ গাইড কৰে বা আপোনাৰ এনেকুৱা আছে নেকি যে মই ইউথখিনিক কৰোঁ বা মাজৰখিনিক কৰোঁ বা বৃদ্ধখিনিক কৰোঁ তেনেকুৱা নাই আমাৰ প্ৰতিটো ৰেঞ্জৰ কাৰণে বেলেগ বেলেগ আছে এতিয়া আমি যেতিয়া স্কুলত মাতে বা কলেজত মাতে তেতিয়া আমাৰ ল' ৰেঞ্জ হয় আমাৰ যিবিলাক অনলাইন পেইড প্ৰগ্ৰেম থাকে সেইবিলাক অলপ হাই এজৰ মানুহৰ কাৰণে হয় তো মোৰ কাৰণেতো গোটেইখিনি অডিয়েঞ্চকে মই ইজিলি মানে বেলেগ বেলেগকৈ হেণ্ডেল কৰিব লাগে তো যিখিনি আমাৰ জুনিয়ৰ লেভেলৰ ক্ষেত্ৰত এটা প্ৰব্লেম কি হয় আমাৰ জীৱনত মানি ইজ ওৱান অফ দ্য হাই চ'ৰ্চ অফ মটিভেশ্যনছ এই সৰু কালৰ ল'ৰা ছোৱালীখিনিয়ে সেই মটিভেশ্যনছটো ফিল নকৰে এতিয়া আপোনাক মোক কাম কৰাৰ কাৰণে মটিভেট কৰিব পইচাই কিন্তু ল'ৰা ছোৱালীক সেই মটিভেশ্যনটো পইচাৰ লগত নাপায় কাৰণে তেওঁলোকে আমি যেনেকৈ পইচাৰ কাৰণে মানে আমি দৌৰিবই লাগিব আমি কাম কৰিবই লাগিব সেই মটিভেশ্যন তেওঁলোকৰ লগত লেকিং থাকে আমি কেতিয়া ভাবোঁ যে আমাক যেনেকৈ ডাঙৰক পইচা লাগে তেনেকৈ বাচ্ছাবিলাকক নম্বৰ লাগে কিন্তু তেনেকুৱা নহয় একদম ক্লাছ মেট্ৰিকৰ 3 মাহ আগলৈকে তাৰমানে বাচ্চাক নম্বৰ নালাগে নম্বৰ পেৰেণ্টছক লাগে আৰু কিন্তু আমি ইউথখিনিক আমাৰ কাৰণে আমি কৰোঁ আমি বেলেগৰ কাৰণে কাম নকৰোঁ কিন্তু তেওঁলোকে পেৰেণ্টছৰ কাৰণে কৰে চ' তেওঁলোকক মটিভেট কৰা ৱেটো অলপ বেলেগ তেওঁলোকক আমি মটিভেট কি কৰোঁ যে আমি এইটো বস্তু বুজাওঁ যে তেওঁলোককো কিন্তু বিগ ছাকচেছ লাগে তেওঁলোকৰো এদিন লাইফত ফেমাছ হ'ব মন আছে তেওঁলোকৰো এদিন ডাঙৰ গাড়ী ল'ব মন আছে ডাঙৰ ঘৰ ল'ব মন আছে বাট তেওঁলোকে এতিয়াৰ চেপ্টাৰটোৰ লগত সেই বস্তুক ৰিলেট কৰিব নোৱাৰে যে আজি যদি মই জিঅ'মেট্ৰি পঢ়োঁ মোৰ লেম্বৰগিনি কেনেকৈ আহিব কানেক্ট কৰিব নোৱাৰে তো আমি যিবিলাক প্ৰগ্ৰেম কৰোঁ তাত আমি কানেক্ট কৰিব ট্ৰাই কৰোঁ যে আজিৰ যিটো তোমাৰ কাম সেই কামটোৰ লগত তোমাৰ ফিউচাৰৰ ছাকচেছটো কেনেকৈ ৰিলেট হৈ আছে এইটো আমি এনেকৈ বুজিব পাৰোঁ যে এখন ডাঙৰ যুদ্ধ যদি জিকিব লাগে সৰু সৰু সৈন্যবিলাক আগতে মাৰিব লাগিব ডাঙৰ যুদ্ধ জিকিব নোৱাৰি যেতিয়ালৈকে মই সৰু সৈন্যক নামাৰোঁ তেনেকৈ ডাঙৰ ছাকচেছ পাব নোৱাৰি যেতিয়ালৈকে সৰু সৰু ছাকচেছবিলাকক এচিভ কৰিব নোৱাৰি তো আমি তেওঁলোকক এইটো বুজাওঁ যে ছাকচেছ মানে কি হয় ছাকচেছ মানে হৈছে নিজৰ লগত কৰা এখন যুদ্ধ ছাকচেছ এনেকুৱা নহয় যে এদিন মই বহুত নেম ফেম আহিব টকা পইচা আহিব সেইটো ছাকচেছ হৈছে যিদিনা মানুহে দেখিব বাট আজি মই কিবা এটা কৰিব খুজিছোঁ কিন্তু মনটোৱে কোৱা নাই আজি নকৰোঁ কাইলৈ কৰিম বাট তথাপিতো মই অলপ জুজ দি পেলাই সেই কামটো কৰি দিছোঁ তেতিয়াহ'লে সেই মমেণ্টতো মই ছাকচেছ এতিয়া মোৰ পঢ়িব মন যোৱা নাই বা তথাপিতো মই আধা ঘণ্টা পঢ়ি দিছোঁ তো এই মমেণ্টত মই ছাকচেছ তো এনেকুৱা সৰু সৰু ছাকচেছ যিমান গোট খোৱা যাব সিমান ডাঙৰ ছাকচেছ লাইফলৈ আহিব তো আমি এনেকুৱা তেওঁলোকক বুজাওঁ যে এটা বাস্কেট ধৰা আৰু সেই বাস্কেটত তুমি সৰু সৰু ছাকচেছ জমা কৰি যোৱা যে গম পাইছা যে মোবাইলটো সন্মুখত আছে আৰু চাবৰ কাৰণে বিৰাট মন গৈছে কিন্তু ভাবিছা যে মই নাচাওঁ যে চাবৰ মন গৈছে কিন্তু আমি নাচাওঁ সেই যিটো ডিচিশ্যন সেইটো কিন্তু এটা ছাকচেছ সেইটো বাহিৰৰ মানুহে দেখা নাপায় কিন্তু সেইটো নিজে ফিল কৰা এটা ছাকচেছ আৰু আমি লাইফত যিটো ডাঙৰ ছাকচেছ পাম এই সৰু সৰু ছাকচেছবিলাকৰ সেইটো এটা মিক্সাৰ হয়নে আজি আপুনি হ'ব আজি আপুনি যিটো পডকাষ্টত আপুনি যিটো ছাকচেছ পাইছে সেইটো ছাকচেছটো বাহিৰৰ মানুহে দেখা ছাকচেছ আপোনাৰ ছাকচেছ ক'ত আছিল যিদিনা আপুনি ভাবিছে যে এই মাইকটোৰ ইমান দাম কিনিম জানো ৰিক্স লৈছে কিনি পেলাইছে সেইদিনা আপুনি এটা সৰু ছাকচেছ গোটাইছে এয়া লাইটৰ ছেটআপ যেতিয়া হৈছে বহুত কষ্টলি আহিব নে নাহিব প্ৰফিটত যাব নে নাযাব মানুহে একচেপ্ট কৰিব নকৰিব সেইটো আপোনাৰ ছেকেণ্ড ছাকচেছ তেনেকুৱা বহুত ছাকচেছ গোট খাই আজিৰ এই বিগ ছাকচেছটো আহিছে তো সৰুখিনিক আমি তেনেকৈ মটিভেট কৰোঁ যে আজি যিমান সৰু সৰু ছাকচেছ এচিভ কৰিবা সিয়ে ডাঙৰলৈকে ছাকচেছ দিব কাৰণ তেওঁলোকে ছাকচেছটো চকুৰে চাব নোৱাৰে একচুৱেলি আমি দেখা পাওঁ আমাৰ বেংক বেলেঞ্চত গম পায় তেওঁলোকৰ গম নাপায় চ' সেইটো হৈছে আমি জুনিয়ৰখিনিক মটিভেট কৰা এটা আমাৰ ৱে মই ইয়াত এটা কথা সুধিবলৈ বিচাৰিছোঁ ধৰি লওক মই যেতিয়া ক্লাছ 10ৰ আগলৈকে আছিলোঁ আপুনিতো চাগে ক্লাছ মানে 16 ইয়াৰ্ছলৈকে চেমিনাৰ জইন কৰে জানো আপোনাৰ কোনোবাই নাই এতিয়া কৰা আৰম্ভ কৰিছে আৰু মইতো নিজেও কওঁ
মই যেতিয়া এনেকুৱা স্কুল এখনত যাওঁ য'ত ক্লাছ 7, 8, 9, 10 ল'ৰা ছোৱালী থাকে মই তেতিয়া কওঁ যে তোমালোকে বহিছা সেই বহুত কথা আমিতো ৱাল জাপ মাৰি পলাইছিলোঁ যেতিয়া গম পাওঁ যে কিবা ছেমিনাৰ হ'ব কাৰণ আমাৰ মাইণ্ডত ছেমিনাৰ বোলা বস্তুতকৈ বৰিং বস্তু একো নাই আৰু ডিপেণ্ড কৰিব চিঙৰা টিঙৰা খুৱাবনে নাই যদি খুৱাই তেতিয়াহ'লে তেতিয়াহ'লে পলাম মোৰ মানে এনেকুৱা লাগে ফাৰ্ষ্ট ধৰি লওক আমাৰ কাৰণে মটিভেশ্যন যি দিব মানে যাৰ পৰা মই একচেপ্ট কৰিম মোৰ মা বা দেউতা কিন্তু মোৰ ক'ৰবাত সেই বস্তুটো আগতে কানেকশ্যনটো মানে ফিল কৰা নাছিলোঁ তেওঁলোকৰ লগত মেবি তেওঁলোকেও সেই বস্তুটো নাজানিছিলে মই বেলেগ এটা লাইনত গৈ আছিলোঁ তেওঁলোকৰ থিংকিংটো যিটো আপুনি ক'লে যে মাক দেউতাককহে নাম্বাৰ লাগে ঠিক আছে ছ'চাইটি আগত মানে নিজৰ ৰেপুটেশ্যনটো বঢ়াবৰ কাৰণে আপোনাৰ ক'ৰবাত এনেকুৱা লাগে নি যে পেৰেণ্টছসকল বৰ্তমান সময়ত যিটো এটা বণ্ডিং থাকিব লাগে আমাৰ ল'ৰা ছোৱালীৰ লগত সেই বস্তুটো ক'ৰবাত মিছ হৈ আছে ক'ৰবাত নহয় গোটেই মিছ হৈছে মই পেৰেণ্টিঙো শিকাওঁ মই আপোনাৰ এইটো চাইছিলোঁ কিন্তু ক'ৰবাত তো পেৰেণ্টিঙৰ চবতকৈ মেইন প্ৰব্লেমটো হৈছে এতিয়া পেৰেণ্টছ বাচ্ছাৰ লগত কানেক্টেড নহয় আৰু মই এটা ষ্টেটমেণ্ট প্ৰায় ইউজ কৰোঁ এইটো এতিয়া বুলি নহয় কিন্তু আগতে বস্তুটো ফিল কৰিছোঁ আগত প্ৰব্লেমটো কি নাছিল জানে একচুৱেলি আগত কি আছিল আমি ধৰি লওক যিটো ঘৰত ডাঙৰ হৈছোঁ ন আমাৰ 2টা ৰুম আছিল হয় আমি 7টা ৰুমৰ ঘৰত ডাঙৰ হোৱা নাই আমাৰ সময়ত মোবাইল ফোন নাছিল আমাৰ সময়ত টিভিও ইমান নাছিল DD1 আছিল এটাই চেনেল আছিল চাব লাগিছিল তেতিয়া কি হ'ল মায়ে যদি এক থাপৰ মাৰেও ন আমি ঘূৰি পাকি আহি আকৌ মাৰ ওচৰলৈকে আহিব লাগে তো তাত কি আছিল আমি মা দেউতাৰ লগত সম্পৰ্কটো মেইনটেইন কৰিছিলোঁ ল'ৰা ছোৱালীয়ে আজিৰ যুগত অপজিট হ'ল আজিৰ যুগত যদি পুতেকে মাকক এক থাপৰ মাৰে পুতেকে গৈ বেলেগ এটা ৰুমত নিজকে লক কৰি ল'ব মোবাইলটো চাব লগৰ লগত কথা পাতিব গেম খেলিব তেওঁ সেই যিটো মনটো বেয়া লগা বস্তুটো ঠিক কৰাই ল'ব পাৰে এতিয়াৰ সময়ত কি হয় মাক দেউতাকে সন্তানৰ লগত ৰিলেশ্যনটো ঠিক কৰিব লাগিব সন্তানে মাক দেউতাকৰ লগত ৰিলেশ্যনটো ঠিক নকৰে আমি কেনে এটা ষ্টেটমেণ্ট ইউজ কৰোঁ ইউ কেনট কাৰেক্ট ইউৰ চাইল্ড আনটিল অৰ আনলেছ ইউ কানেক্ট উইথ ইউৰ চাইল্ড চ' অলৱেজ কানেক্ট বিফ'ৰ কাৰেক্ট যেতিয়ালৈকে সন্তানৰ লগত কানেকশ্যনছ নবনে তেওঁক কাৰেক্ট কৰিব নোৱাৰে তো এই ষ্টেটমেণ্ট আমি এইটো কাৰণেই আমি কওঁ যে আজিৰ যুগত সেই কানেকশ্যনছটো বহুত লেকিং হৈছে আগৰ দিনতো আছিল কিন্তু আগৰ দিনত সেইটোৱে প্ৰভাৱ পেলোৱা নাছিল কাৰণ বাচ্ছাটোৰ কাৰণে বেলেগ চ'ৰ্চ একো নাছিল তেওঁলোকে ঘূৰি পাকি মাক দেউতাকৰ ওচৰতে আহিব লাগিব এতিয়া তেওঁ যদি কাষৰ ঘৰত যায় যে মায়ে মোক মাৰিছে কাষৰ ঘৰৰ মানুহে আকৌ মাৰি মাৰি লৈ আহিব ঘৰলৈকে বাট এতিয়া সেই চিটুৱেশ্যনটো নাই এতিয়া জেনেৰেশ্যন গেপ এটা আহিল তো মই পেৰেণ্টিঙৰ ক্ষেত্ৰত এইটো বস্তুৱে কওঁ যে এতিয়া যিটো কানেকশ্যনছ বনোৱাটো বেছি ইম্পৰ্টেণ্ট হৈ পৰিছে মই ৰিচেণ্টলি মোৰ এটা বঙাইগাঁৱত প্ৰগ্ৰেম আছিল তাত মই সুধিছিল যে ছাৰ জেনেৰেশ্যন গেপ বুলি যে ক'লে এইটো কি বস্তু অলপ বুজাই দিয়ক তেতিয়া মই এটা কথা কৈছিলোঁ যে মোৰ দেউতাই 300 টকা বচাবৰ কাৰণে 30 মিনিট খোজকাঢ়ি যায় মই 30 মিনিট বচাবৰ কাৰণে কাৰোবাক 300 টকা দি কাম কৰাওঁ দুয়োজনে কাৰেক্ট মাত্ৰ জেনেৰেশ্যন গেপ এতিয়া এনেকুৱা চিটুৱেশ্যনত কি হয় সন্তান আৰু পুতেক দুয়োটাই কাৰেক্ট হয় এতিয়া সন্তানৰ লাগে যে পুতেক ৰং বাপেক ৰং বাপেকৰ লাগে পুতেক ৰং এই মাজত যিটো কমিউনিকেশ্যনছ হ'ব লাগিছিল বাপেকে যিটো পুতেকক বুজিব লাগিছিল পুতেকে যিটো বাপেকক বুজাব লাগিছিল সেই বস্তুটো মিচিং হৈ যোৱাৰ কাৰণে এতিয়াৰ সেই প্ৰব্লেমটো বেছি হৈ গৈছে কিন্তু প্ৰপাৰ ৱেটো কি হয় আপোনাৰ মতে কাৰণ মাক দেউতাকে এতিয়া কোনেওতো এনেই জুলুম কৰিব নিবিচাৰে ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকৰ ফিউচাৰ কাৰণে যাতে ফিউচাৰটো ভাল হওক সেইটো কাৰণেতো এপ্ৰ'চ কৰে ন যাতে আমুক কৰ তামুক কৰ এতিয়া কিবা এনেকুৱা আপুনি এতিয়া ধৰি লওক ৰিচাৰ্চ কৰিলে ইমান দিন মানুহৰ লগত কথা পাতিছে চাগে পেৰেণ্টছৰ লগত আপুনি কিবা ৱে পাইছেনে তেনেকুৱা চাওক এইটো কি হয় আমি যিটো পেৰেণ্টিং এতিয়া কৰি আছোঁ আমি পেৰেণ্টিং একচুৱেলি ক'তো শিকাই নাই আমাৰ ইয়াতে ধৰক এখন স্কুটি চলাবৰ কাৰণেও আপুনি এখন লাইচেঞ্চ এপ্লাই কৰিব লাগিব আপোনাৰ কিছু এলিজিবিলিটি লাগিব পেৰেণ্টছ হোৱাৰ কাৰণে আপোনাক একো এলিজিবিলিটি নালাগে আপুনি যদি বিয়া পাতিছে পেৰেণ্টছ হৈ গ'ল আমি শিকিলোঁ ক'ত পেৰেণ্টছ হ'বৰ কাৰণে আমি শিকিছোঁ আমাৰ মা দেউতাৰ পৰা মা দেউতাই ক'ৰ পৰা শিকিছে তেওঁৰ মা দেউতাৰ পৰা তাৰমানে আজি আমি যিটো পেৰেণ্টিং কৰি আছোঁ সেইটো আজিৰ পৰা 100 বছৰ পুৰণি পেৰেণ্টিং কিন্তু সন্তানবিলাকতো ইভলিউশ্যন হৈছে ন হিউমেন বিংটো ইভলিউশ্যন হৈছে আজি ধৰি লওক এটা ল'ৰাই আগতে 10 বছৰ বয়সত যিমান স্মাৰ্ট হৈছিল এতিয়া 5 বছৰ বয়সত ইমানখিনি স্মাৰ্ট হৈ যায় তো তেওঁলোকৰতো ইভলিউশ্যন হৈছে ন আমাৰ পেৰেণ্টিং ষ্টাইলটোৰ ইভলিউশ্যন হোৱা নাই এতিয়া পেৰেণ্টিং ষ্টাইল পুৰণা এতিয়া FM চলাই থৈ দিছে আৰু বিবিধ ভাৰতী বাজি আছে মেথছ নহয় ন সেই বস্তুটো পেৰেণ্টছৰ ক্ষেত্ৰত হৈ আছে এতিয়া আমি তেতিয়া কিছুমান পেৰেণ্টছক কওঁ তেতিয়া যে আপোনাক যদি কোনোবাই কয় যে আপুনি ডক্টৰৰ ওচৰত গৈছে যে মোৰ এপেণ্ডিক্সৰ অপাৰেশ্যন হৈছে আৰু ডক্টৰে কয় আমি আপোনাক একদম পুৰণা মেথডলজিত অপাৰেশ্যন কৰিম আমি আপোনাক কাঠৰ টুকুৰা এটা লৈ মূৰৰ পিছপিনে মাৰিম আপুনি পূৰা চেঞ্চলেছ হৈ যাব তাৰপিছত আমি অপাৰেশ্যন কৰিম আপুনি অপাৰেশ্যন তাত কৰাবনে
অবভিয়াছলি নকৰে আপুনি ক'ব যে এওঁ আগতে মই পগলা ফটেকত থৈ আহোঁ কিয় আমাক মেডিকেল ইণ্ডাষ্ট্ৰীত আমাক এডভান্স টেকন'লজি লাগে এডুকেশ্যনৰ ক্ষেত্ৰত আমাক ডিজিটেল ক্লাছৰুম লাগে আমাক লেব লাগে কম্পিউটাৰ লাগে আমি আজি গছৰ তলত বস্তা পাৰি নপঢ়োঁ যদি পেৰেণ্টিঙৰ যদি মানে মেডিকেলৰ ক্ষেত্ৰত আমাক এডভান্স টেকন'লজি লাগে এডুকেশ্যনৰ ক্ষেত্ৰত এডভান্স টেকন'লজি লাগে পেৰেণ্টিঙৰ ক্ষেত্ৰত এডভান্স মেথডলজি কিয় নালাগিব এতিয়া সেইটোৰ কাৰণে আমি পেৰেণ্টছবিলাকেও নতুন পেৰেণ্টিং মেথডটো শিকিব লাগিব কাৰণ আমি চাওক আমি আটাই বেষ্ট চাইল্ডটো বিচাৰোঁ বেষ্ট চাইল্ডটো হোৱাৰ কাৰণে আমি বহুত টকা খৰচা কৰোঁ টিউশ্যন দিওঁ কলেজ পঠাওঁ এক্সট্ৰা কাৰিকুলাম দিওঁ এবাকাছ মিউজিক ডান্স চব দিওঁ বাট বেষ্ট চাইল্ড এজন বেষ্ট পেৰেণ্টছে বনাব পাৰিব আমি বেষ্ট চাইল্ড হোৱাৰ কাৰণে বহুত কিবা কিবি কৰি আছোঁ বাট বেষ্ট পেৰেণ্টছ হোৱাৰ কাৰণে কি কৰিছোঁ না আমি ভাল কিবা কিতাপ পঢ়িছোঁ না আমি পেৰেণ্টিঙৰ ওপৰত কিবা কৰ্চেছ কৰিছোঁ না আমি পেৰেণ্টিঙৰ বিষয়ে ক'ৰবাত শিকিব গৈছোঁ নাই আমি যি জানো সেয়াই ৰাইট কিন্তু সময়তো নাই চাকৰি 9 to 5 আপোনাৰ জব থাকে আহি পিনি ল'ৰা ছোৱালীয়ে খানা বনাব থাকে আমি সময় ক'ত উলিয়াম ছাৰ যাৰ ইচ্ছা আছে তেওঁৰ তাত সময় ওলাই যায় একেই 24 ঘণ্টাত মোদীয়ে দেশ চলাই আছে আমি ঘৰখন চলাব নোৱাৰিম নে মানে আম্বানীয়ে 4 ঘণ্টা দিলে কিতাপ পঢ়ে এতিয়া আম্বানী ভাবক আজি আৰু শিকিব লগা কি আছে তেওঁৰ তাত তথাপিতো ডেইলি 4 ঘণ্টা কিতাপ পঢ়ে তো আমাৰ তাত এইবিলাক এক্সকিউজ আমি সৰুতে এটা চেপ্টাৰ পঢ়িছিলোঁ কিতাপ পঢ়াৰ আনন্দ তাত এইটো শিকাইছিল যে আমি চাহ বনাই থাকোঁতেও কিতাপ পঢ়িব পাৰি তো এইটো এটা জাষ্ট এ বিগ এক্সকিউজ আমি চব এটা এক্সকিউজত চলি আছোঁ আমি এখন মেকানিকেল লাইফত চলি আছোঁ আমি ৰিয়েলিটি গমেই পোৱা নাই আমি কাৰ কাৰণে 9 to 5 জব কৰি আছোঁ টু ষ্টে হেপী হেপিনেছ ক'ৰ পৰা আহিব ফ্ৰম দ্য ফেমিলি তো যদি আপুনি ফেমিলিটো হেৰাই পেলাই 9 to 5 জব কৰি পেলাই কিবা লাক্সাৰী লাইফ কটাম বুলি ভাবি আছে চ' ইউ আৰ ইন এ হিপনটিজম ষ্টেট আপোনাৰ এনেকুৱা কিবা ইনচিডেণ্ট মনত আছে নেকি ৰিচেণ্ট যাৰ ধৰি লওক পেৰেণ্টছৰ লগত আপুনি এনকাউণ্টাৰ কৰিছিলে কথা বতৰা পাতিছিলে কিবা এনেকুৱা ভুল কৰি আছিলে যিটো আপুনি চেঞ্জ কৰিছে আৰু যিটো এতিয়া লাইফ চেঞ্জ কৰিছে মানে বহুত মেজৰ কি ভুল কৰি থাকে পেৰেণ্টছসকলে বৰ্তমান সময়ত মেজৰ ভুল কৰি থাকে প্ৰথম কথাটো হ'ল পেৰেণ্টছৰ এনেকুৱা লাগে মোৰ এটা সপোন আছে যিটো মোৰ সন্তানে পূৰণ কৰিব বাট ৰিয়েলিটি ইজ ডিফাৰেণ্ট আপোনাৰ সন্তানৰ নিজা এটা সপোন আছে যিটো আপুনি পূৰণ কৰাত হেল্প কৰিব লাগিব কেনেকুৱা হয় জানে এজন আইতাক আছিলে আইতাকে ভাবিছিল যে তেওঁৰ জীয়েকজনীয়ে মানে আইতাকে ভাবিছিল যে তেওঁ শিক্ষক হ'ব কিন্তু তেওঁ আগৰ দিনৰ মানুহ তেওঁক পঢ়া শুনা কৰিব নিদিলে বিয়া দি দিলে তো তেওঁৰ শিক্ষক হোৱা সপোনটো ৰৈ গ'ল তেওঁ ভাবিলে যে মোৰ ছোৱালীজনী শিক্ষক হ'ব এতিয়া কিন্তু তেওঁৰ ছোৱালীজনী ডক্টৰ হোৱাৰ ইচ্ছা আছিল তো মাকে ফ'ৰ্চ কৰি পেলাই তেওঁক শিক্ষক বনাই দিলে এতিয়া তেওঁৰ ছোৱালীজনীৰ ইচ্ছা আছিল ডক্টৰ হোৱা হৈ গ'লতো শিক্ষক এতিয়া তেওঁ ভাবিছে যে মই মোৰ ছোৱালীক ডক্টৰ বনাম এতিয়া তেওঁৰ ছোৱালীৰ ইণ্টাৰেষ্ট আছে ফেশ্বন ডিজাইনাৰ হোৱা তো মাকে ফ'ৰ্চফুলি তেওঁক ডক্টৰ বনালে এতিয়া গোটেই পিৰিটো চাওক না আইতা সুখী হ'ল না আইতাকৰ সপোন পূৰণ হ'ল নে মাকৰ সপোন পূৰণ হ'ল নে জীয়েকৰ সপোন পূৰণ হ'ল একচুৱেলি কাৰোৱে সপোন পূৰণ নহ'ল এতিয়া মই পেৰেণ্টছ হিচাপে তেতিয়াহ'লে মোৰ মাইণ্ডটো কেনেকৈ মই মানে বুজাম যে যি বিচাৰিছে কৰিব দিওঁ কাৰণ আমিতো যদি দেখোঁ যে ল'ৰাটোৱে ভাল ফিউচাৰ এটা দিশত যোৱা নাই অভিয়াছলি আমিতো ইণ্টাৰেক্ট কৰিমেই না মাজত এইটোত কি হ'ব জানে এইটো আমি কেনেকুৱা কওঁ যে আমি সন্তানটিক সেইকাৰণে যে মই কানেকশ্যন ৱৰ্ডটো ক'লোঁ কানেকশ্যন ৱৰ্ডটো কি হয় মই এটা সৰু আপোনাক ষ্টৰি কওঁ বহুত জেগাত কওঁ দেই মই বহুত পডকাষ্টতে কৈছোঁ এইটোত আৰু আপুনি বুজি পাব এবাৰ এটা 3 বছৰীয়া ল'ৰাক তাৰমানে মাকে মেলা চাবলৈকে লৈ গৈছে তো মাকৰ এক্সপেক্টেশ্যন থাকে যে বাচ্ছাবিলাকে মেলাত গৈ পেলাই বিৰাট ভাল পাব কিন্তু বাচ্ছাটোৱে কিছু দূৰ গৈ পেলাই মানে কান্দা আৰম্ভ কৰিছে মা মই ইয়াত নাথাকোঁ মই ঘৰত যাম মোৰ ইয়াত ভাল লগা নাই তো মাকে তাক বুজাইছে এয়া চোৱা ঘোঁৰা হাতী এয়া চোৱা পুতলা এয়া চোৱা বেলুন লাইট কি মজা লাগিব বাট পুতেকৰ একো ৰেছপন্স নাই আৰু কিছু দূৰ গ'ল গৈ আকৌ পুতেকটোৱে আমনি কৰিছে মা মই ইয়াত নাথাকোঁ মই ঘৰত যাম মাকে আকৌ বুজাব ট্ৰাই কৰিছে এয়া চোৱা না চকৰি এয়া চোৱা না বাইক এয়া চোৱা না লাইট ঘোঁৰা হাতী নাও বাট পুতেকৰ একো ৰেছপন্স নাই আৰু কিছু দূৰ গ'ল গৈ পাই পুতেকটো কান্দা আৰম্ভ কৰিছে তো মাকে এইবাৰ মানে উপায় নাই পাব্লিক প্লেছত বাচ্ছাই কান্দিলে মাকে অলপ 2 থাপ্পৰ লগাবই লগা হয় 2 থাপ্পৰ লগাই দিলে তো বাচ্ছাটোৱে তেতিয়া কান্দা বন্ধ কৰি চুপচাপ গৈ থাকিল তো মাকে মনে মনে ভাবিলে কিয় আৰু জগদীশৰ তাত পেৰেণ্টিং শিকিব লাগে আমিতো ঠিকেই কৰি আছোঁ কিন্তু কিছু দূৰ গৈ মাকে দেখিলে যে পুতেকৰ জোতাৰ লেচপাত খোলা আছে তো জোতাৰ লেচপাত মাৰিবৰ কাৰণে মাক বহি গ'ল যেতিয়া মাক বহি গ'ল
মাকৰ হাইট আৰু পুতেকৰ হাইটটো ছেইম হৈ গ'ল অ'কে ধৰিব পাৰিছে বহিব লাগিব ন জোতা লৈছে মাৰিবৰ কাৰণে হাইটটো ছেইম হৈ গ'ল মাকে সেইটো হাইটৰ পৰা দেখিলে যে তাৰ পৰাতো মানুহৰ ভৰিৰ বাহিৰে বেলেগ একো দেখাই নাপায় কোলাত ল'লে থিয় হ'ল হোৱাৰ লগে লগে পুতেকটো চিঞৰিছে মা মই ক'তো নাযাওঁ মই ইয়াতে থাকি মা গৰা মা লাইট কৰি মা বেলুন চ' বস্তুটো কি হয় আমি তেতিয়ালৈকে সন্তানক কাৰেক্ট কৰিব নোৱাৰোঁ যেতিয়া আমি তেওঁৰ লগত কানেক্ট কৰিব নোৱাৰোঁ আমাৰ প্ৰব্লেমটো কি হয় আমি আমাৰ দৃষ্টিভংগীৰে পৃথিৱীখনক যেনেকৈ চাই আছোঁ আমাৰ সন্তানে সেইটো দৃষ্টিভংগীৰে পৃথিৱীখন চাব নোৱাৰে আৰু তেওঁ আমাৰ হাইটত আহি আমাৰ দৃষ্টিভংগীৰে পৃথিৱীখন চাব নোৱাৰে আমি নামি গৈ তেওঁৰ দৃষ্টিভংগীৰে পৃথিৱীখনক চাব লাগিব এতিয়া আপুনি ভাবক আপোনাৰ লাইফত যদি আপোনাৰ পেৰেণ্টছে দুনিয়াখন আপোনাৰ দৃষ্টিভংগীৰে চালেহেঁতেন আপোনাৰ পেৰেণ্টছৰ লগত কেতিয়াও একো ফাইট নহ'লেহেঁতেন আপুনি আপোনাৰ লগত আপোনাৰ ফ্ৰেণ্ডছৰ লগত মানে পেৰেণ্টছৰ লগত পাৰ্টনাৰশ্বিপ হ'লহেঁতেন সেইটো ভুল আমি কৰিব নোৱাৰোঁ তাৰমানে এতিয়া আমি বিং এ পেৰেণ্টছ এতিয়া মই এইটো বস্তু আমি এডভাইচ কৰোঁ আমি যিখিনি ক্লাইণ্ট থাকে যে এতিয়া মোৰ ল'ৰা এটা আছে 2 বছৰ এতিয়া তাৰ লগে লগে মই জানো মানে স্পাইডাৰমেন কোনটো ছুপাৰমেন কোনটো মই শিকিব লাগিব মোৰ ইণ্টাৰেষ্ট নাছিল মই বেটমেন কোন ৰিচেণ্টলি গম পাইছোঁ বিকজ অফ তাৰ ইণ্টাৰেষ্ট সি এতিয়া মোক বন্দুক এটা লৈ পেলাই গুলি মাৰি থাকে তো সি তাত যিটো দেখে সেইটো হিচাপে গুলি মাৰে মই চাব লগা হয় সেই শ্ব'টো তাত কি কৰে কাৰণ মই তাৰ লগত কানেক্টেড থাকিব লাগিব বয়সৰ লগে লগে তাৰ দৃষ্টিভংগীটো মই চাব লাগিব মই জেনজি লেভেলৰ মানুহ নহয় মই অকণমান পুৰণা মডেলৰ মানুহ মই তাৰ কাৰণে শিকি আছোঁ তাৰমানে কেনেকুৱা নতুন নতুন ডিছেছ আছে আমাৰ কাৰণেতো পৰঠা চিঙৰা কচুৰিয়ে বেষ্ট আছিল এতিয়া সেই কিবা কিবি অদ্ভুত ধৰণৰ মানে ডিছেছ ওলাইছে তো মই আজিকালি ৰেষ্টুৰেণ্টত নতুন নতুন ডিছ ট্ৰাই কৰোঁ বাট আই ডোণ্ট লাইক ইট মই নতুন বস্তু ট্ৰাই কৰি ভাল নাপাওঁ বাট জাষ্ট বিকজ জেনেৰেশ্যন গেপটো মই আহিব দিব নালাগিব সেইটো কাৰণে আই ট্ৰাই মাই লেভেল বেষ্ট তো মই সেই বস্তুটো এডভাইচ কৰোঁ যে আপুনি আপোনাৰ সন্তানৰ দৃষ্টিভংগীৰে চাওক তেতিয়া আপোনাৰ কোনো প্ৰব্লেম নহয় তেতিয়া পেৰেণ্টিং বিকাম ভেৰি ইজি আৰু আমাৰ যিটো 21 ডেইজৰ এটা পেৰেণ্টিং চেলেঞ্জ প্ৰগ্ৰেম থাকে তো আমি সেই পেৰেণ্টিং চেলেঞ্জ প্ৰগ্ৰেমটোত আমি কি কৰোঁ আমাৰ বাচ্ছাৰ লগত কোনো কানেকশ্যনছ নাই আমি কেৱল পেৰেণ্টছক 21 দিন লগত ৰাখোঁ অনলাইন যোগে 21 দিন পেৰেণ্টছ আমাৰ লগত থাকে বাচ্ছাৰ মোবাইল চোৱা 100% বন্ধ হৈ যায় বাচ্ছাৰ খং 100% বন্ধ হৈ যায় মাকে চকুৰ ইচাৰাত বাচ্ছাক ঠিক কৰিব পৰা হৈ যায় কিন্তু বাচ্ছাৰ আমাৰ কোনো কানেকশ্যনছ নাই কেনেকৈ বিকজ মাক চেঞ্জ হৈ যায় মাকক আমি তাত অলপ NLP টেকনিক ইউজ কৰোঁ নিউৰো লেংগুৱেষ্টিক প্ৰগ্ৰেমিং আমি পুৰণা পেৰেণ্টিং মেথডটোক গুচাই নতুন পেৰেণ্টিং মেথডটোক ভৰাওঁ আমি নতুন পেৰেণ্টিং মেথডটোক কনচিয়াছ পেৰেণ্টিং বুলি কওঁ সেই মেথডটো যেতিয়া ভৰাই দিওঁ তেতিয়া তাৰমানে তেওঁলোকৰ কাৰণে পেৰেণ্টিং বহুত ইজি হৈ যায় আপুনি ৱৰ্ষ্ট মানে আউটকাম কি দেখিছে য'ত পেৰেণ্টছ ফেইল হোৱাৰ কাৰণে মানে চিলড্ৰেনৰ মানে ল'ৰা ছোৱালী কিবা হোৱা দেখিছেনে একদম বেয়া কি হ'ব পাৰে মানে ডেথ হৈ যাব পাৰে য়েছ পেৰেণ্টছৰ কাৰণে ল'ৰা ছোৱালী ঢুকুৱা মোৰ তাত ঢেৰ এক্সাম্পল আছে আমি প্ৰেডিক্ট কৰি দিছিলোঁ এবাৰ এজন পেৰেণ্টছে মোৰ তাত আমি এটা DMIT টেষ্ট বুলি টেষ্ট এটা কৰোঁ আমি ফিংগাৰপ্ৰিণ্ট লৈ তেওঁলোকৰ ব্ৰেইনৰ এনালাইচিছ কৰোঁ তেওঁৰ ব্ৰেইনটো কেনেকুৱা আমি এবাৰ এটা পেৰেণ্টছক কৈছিলোঁ যে আপুনি সন্তানটিক হোষ্টেল নাৰাখিব তেওঁ কৈছে যে নাই আমিতো হোষ্টেলত এডমিশ্যন দি দিলোঁ ঘৰতে বহুত দুষ্টামি কৰে তো তেওঁ আমাৰ কথা নুশুনিলে হোষ্টেলত দি দিলে 6 মাহ পিছত ক্লাছ 3ৰ বাচ্ছা এটাই হোষ্টেলত নিজৰ হাতখন কাটি পেলাই ছুইচাইড এটেম্প কৰিছে ইট ইজ দ্য ৱৰ্ষ্ট চিনাৰী এজন ল'ৰা গে আছিলে পেৰেণ্টছে একচেপ্ট নকৰিলে হাই ছেকেণ্ডেৰী পাছ কৰি ব্ৰহ্মপুত্ৰৰ পৰা জাপ মাৰি দিছে তাত তেওঁৰ 0% ভুল নাছিল এতিয়া হৰমন আগৰ দিনত কাৰোবাৰ যদি এনেকুৱা আছিলে তেওঁলোকে লুকাই ৰাখিছিল আজিৰ বাচ্চাই এক্সপ্ৰেছ কৰিব বিচাৰে ইটছ এ নিউ নৰ্মেল সন্তানটো আপডেট হ'বই ন পেৰেণ্টছ আপডেট হ'ব লাগিব এনেকুৱা লটছ অফ কেছেছ আছে ৰং কেৰিয়াৰটো কিমান এক্সাম্পল আছে মই তাৰমানে আপুনি কৈ থাকোঁতে মোৰ এটা এটাকৈ মনত আহি আছে আমি এনেকুৱা পাইছোঁ ড্ৰাগছ এডিক্ট পেৰেণ্টছে আমাৰ লগত হেৰি কৰিছে এট দ্য লাষ্ট মমেণ্ট আমি এইটোৱে গম পাওঁ যে ফুল পেৰেণ্টছৰ ইন 90% কেছেছ য'ত ড্ৰাগছ এডিকশ্যন আহে তাত ক'ৰবাত নহয় ক'ৰবাত পেৰেণ্টছৰে ভুল ওলায় বহুত পেৰেণ্টছে আমাক এনেকুৱা আহে যে ছাৰ মোৰ সন্তানে এনেকুৱা প্ৰব্লেম কৰি আছে আপুনি কি বুজিব আমি কিমান কষ্টত ঘৰখনত আছোঁ তো মই তেওঁলোকক কওঁ আপুনি নাজানে আপোনাৰ সন্তানটিয়ে কিমান কষ্টত পৰি আজিৰ এই ডিচিশ্যনটো লৈছে
এখন আপুনি ভাবচোন আপুনি মোৰ দৰে মানুহটো আমি আমাৰ লাইফটো ৱেষ্টেজ নকৰোঁ ন যদি আমি ৱেষ্টেজ কৰোঁ আমি কেনেকুৱা এটা প্ৰেছাৰত জীয়াই থাকিব লাগিব চ' এভৰিথিং মই এটা কথাই কওঁ যে মানুহে কয় যে সংগৰ দোষত পৰি মোৰ সন্তান বেয়া হ'ল এজন ল'ৰা সংগৰ দোষত পৰি তেতিয়াহে বেয়া হ'ব যদি মাক দেউতাকৰ পৰা পাবলগীয়া সংগটো নাপায় মই সংগটোকটো বাৰু মানি লৈছোঁ ঠিক আছে কাৰোবাৰ পাল্লাত পৰি হ'ব পাৰে কিন্তু আপুনি আগতে যিটো ক'লে মানে ল'ৰাটো গে আছিলে বুলি মই এনেই যে সুধিবলৈ মন গৈছিলে ঠিক আছে আমি বোলে কেনেবাকৈ গম পালোঁ আমাৰ ল'ৰা ছোৱালী হয় আৰু কেনেকৈ মানে একচেপ্ট কৰিম আপুনি কেনেকৈ কনভিন্স কৰে ছাৰ সেইটোতেতো এডুকেশ্যনছ লাগে সেইটোতেতো আমাৰ প্ৰব্লেম সেইটোতেতো আমি বাহিৰা কিতাপ পঢ়িব লাগে আমি ভাবোঁ ন ল'ৰা ছোৱালী বাহিৰা কিতাপ পঢ়িব লাগে আপুনি ইভেন আপোনাক এটা ৱৰ্ড চিনাৰী কওঁ চাব দেই যেতিয়া বাচ্চাটো স্কুল যায় ন সৰু থাকে ক্লাছ 2 ক্লাছ 3 পঢ়ে চব পেৰেণ্টছে বিচাৰে মোৰ বাচ্চাটোৱে মিউজিক ক্লাছেছত যাওক মোৰ বাচ্চাটোৱে ডান্স ক্লাছেছত যাওক মোৰ বাচ্চাটোৱে ড্ৰয়িং ক্লাছেছত যাওক সেইটো বাচ্ছা যেতিয়া অলপ ডাঙৰ হৈ ক'ব ন যে মই অকল মিউজিকতে যাম মাক বাপেকৰ মূৰ ঘূৰাই যায় সৰু কালত ভাল পায় মিউজিক ক্লাছত গ'লে সৰু ক্লাছত ভাল পায় ড্ৰয়িং ক্লাছত গ'লে ডাঙৰ যদি কয় যে মই অকল ড্ৰয়িঙে কৰিম কেৰিয়াৰ হিচাপে ল'ব লাগিলে দিগদাৰ হৈ যায় তো সেইটোৰ কাৰণে আমি পেৰেণ্টছখিনিও এডুকেটেড হ'ব লাগিব আমি চবেই ল'ৰা ছোৱালীক এডুকেটেড কৰাত দৌৰি আছোঁ আমাৰ পেৰেণ্টছখিনি লাগে যে কলেজ শেষ তো পঢ়া শেষ আমি এতিয়া যি কৰিম আমাৰ সন্তানৰ কাৰণে কৰিম নহয় একচুৱেলি প্ৰথমে নিজৰ কাৰণে জীয়াব লাগিব নিজক আপগ্ৰেড কৰিব লাগিব তেতিয়াহে আমি ৰিজাল্ট সন্তানত সেই ডিফাৰেঞ্চটো দেখি পাম ময়ো জানো আজিৰ পৰা 50 বছৰ আগত যদি মই জন্ম হ'লোঁ হয় ময়ো ধৰি লওক এই গে বোলা বস্তুটো ইটছ ভেৰি ভেৰি হাৰ্ড ফৰ মি টু একচেপ্ট বাট আজি কিয় পাৰিছোঁ বিকজ উই আৰ এডুকেটেড আৰু এনেকুৱাও মই দেখোঁ যে এডুকেশ্যন এনেকুৱা নহয় যে যোনে যাৰ মাষ্টাৰ ডিগ্ৰী আছে তেওঁ এডুকেটেড নহয় এটা ছ'চিয়েল এডুকেশ্যন লাগিব মই এনেকুৱাও দেখোঁ যোনজন মানুহে জুলজিত মেজৰ লৈ আছে তেওঁ গেক একচেপ্ট কৰিব পৰা নাই বাট তেওঁ পঢ়িছে এইটো বস্তু ইটছ হেপেন অনলি বিকজ অফ দ্য হৰমন এতিয়াও যেন তেওঁক ব্লেম দিয়ে বাট উইথ টাইম এইটো বস্তু কিছু কিছু চল্ভ হ'ব এতিয়া আমি আমাৰ ল'ৰা ছোৱালী যদি সেনেকুৱা ওলাই উইল একচেপ্ট ইট ইটছ অ'কে একদম ইয়াত হাতী কৈছেনে ইয়াত হাতী কৈছোঁ আই একচেপ্ট ইট মই একজেক্টলি অপজিট তাৰমানে মইতো মোৰ সন্তান যদি বেছি পঢ়াত ভাল হয় মোৰ তেতিয়াই টেনশ্যন হ'ব সেইটো কিয় বিকজ পঢ়াত বেছি ভাল পালেকে বহুত ডাঙৰ কাম কৰিব নোৱাৰে অ'কে ভেৰি ৰেয়াৰ বিকজ মানে এনেকুৱা নহয় যেনে যোনে পঢ়াত ভাল হ'ব তেওঁৰহে বেটাৰ কেৰিয়াৰ থাকিব মই এনেকুৱা দেখিছোঁ আমাৰ সময়ত যিকেইজন ল'ৰাই ষ্টেণ্ড কৰিছিল আজি তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া আৰু যিকেইজন বেক বেঞ্চাৰ আছিল তেওঁলোকক আমি লোন লাগিলে তেওঁলোকক খোজোঁ আৰু এনেকুৱা নহয় যে তেওঁলোকে বেয়া কাম কৰিছে দে আৰ ৱৰ্কিং হাৰ্ড দে আৰ ডুইং দেয়াৰ লেভেল বেষ্ট চ' এডুকেশ্যনৰ কোনো এজ নাই দ্য মোমেণ্ট ইউ ষ্টাৰ্ট লাৰ্ণিং ইউ ষ্টাৰ্ট গ্ৰ'য়িং তো কোনোবাই কলেজলৈকে গ্ৰ' কৰে কোনোবাই কলেজৰ পাছত গ্ৰ' কৰে তো কোনো লিমিট নাই চ' মই সেইটো কাৰণে মই অকণ প্ৰতিটো বস্তু দিলি মোৰ এজন ৰিলেটিভছ আছে হি ইজ এ গে মাই অ'ন ৰিলেটিভছ তেওঁৰ তাত মোৰ নিজৰ ব্লাড আছে মই অকল আমাৰ গোটেই ফেমিলিটোৰ লগত যোনে ফাইট কৰি আছোঁ যে মই তেওঁৰ লগত আছোঁ আৰু সি মোৰ লগত চব শ্বেয়াৰ কৰে আই একচেপ্ট ইট চ' ইটছ নট এ বিগ ইছ্যু যোনে যেনেকৈ হেপী থাকিব পাৰে আমি যি পৃথিৱীখন আহিছোঁ হেপী থাকিবৰ কাৰণে আমি বিচাৰোঁ যে মোৰ সন্তানটি হেপী থাকক বাছ এনেকুৱা হ'ব নালাগে যে আজিৰ কিবা এটা বস্তুৱে তেওঁক হেপী দিছে পিছলৈকে দুখ দিব সেইটোক মই নকওঁ বাট যদি তেওঁ সেইটো বস্তুতে হোল লাইফ হেপী থাকিব পাৰে তাত মোৰ আপত্তি কৰাৰ কোনো অধিকাৰ নাই কাৰণ মোৰ ঘৰত যিটো সন্তান জন্ম হৈছে ন সেইটো মোৰ প্ৰডাকশ্যন নহয় সেইটো সৃষ্টিকৰ্তাই বনাইছে তেওঁৰ ব্ৰেইন সৃষ্টিকৰ্তাই বনাইছে যিজন ভগৱানক মই ৰাতিপুৱা উঠি পূজা কৰোঁ যেতিয়াই বিপদত পৰে যিজন ভগৱানক মই পূজা কৰোঁ তেতিয়াহ'লে সেই ভগৱানে বনোৱা সন্তানটিক মই কেনেকৈ ডাউট কৰিব পাৰোঁ সি ভাল নে বেয়া মোৰ অধিকাৰ নাই আই ডোণ্ট হেভ দ্য ৰাইটছ আৰু যদি মই ধৰিছোঁ যে সি যিটো ব্ৰেইন লৈছে সেইটো ভাল ব্ৰেইন নহয় তাৰমানে আই এম কুৱেশ্যনিং এবাউট দ্য গড তো মইতো জীয়াই থকাৰ অধিকাৰ নাই মই আপোনাক এতিয়া নেক্সট এটা চিনেৰিঅ' ক'ম ঠিক আছে আপুনি খালি মোক মটিভেট কৰিব লাগিব 25 to 35 এজৰ ল'ৰা এটা ঠিক আছে পঢ়া শুনা কৰিলে নিজৰ হিচাপত যিমান পাৰে ঠিক আছে চাকৰিৰ কাৰণে ট্ৰাই কৰিলে গভৰ্ণমেণ্ট চাকৰি ছাকচেছ হ'ব নোৱাৰিলে তাৰপিছত কিবা ধৰি লওক বিজনেছ কৰিবলৈ ট্ৰাই কৰি আছে প্ৰত্যেকবাৰ ফেইল হৈ গৈ আছে লাহে লাহে আমি ফিল কৰোঁ মানে যে 30 যদি পাৰ হৈ যায় মানে ল'ৰাটোৱে যেতিয়া ঘৰলৈ যায় বিনা পইচাত মানে ইনকাম কৰি পিনি দিনটোত একো ঘটিব নোৱাৰিলে মাক দেউতাকৰ চকুত কিবা এটা মানে হতাশা এটা মানে ফিল কৰা হয় ফেচ কৰা
আৰু বস্তুটো বুম বেয়া লাগে বহুত বেয়া লাগে এইটো আপুনি সদায় ওলাই যায় কাম কৰিবৰ কাৰণে বিজনেছ ফ্লপ মাৰিছে আমুক কৰিছে য'ত আপুনি এনেকুৱা এটা চিটুৱেশ্যন পাই গ'ল য'ত যে নোৱাৰিছে মই মেবি সিমানখিনি কাবিল নহয় যে কিবা এটা মই লাইফত কৰিব পাৰিম সেইটো সময়ত মানে নিজকে কেনেকৈ মটিভেটেড কৰি ৰাখিম কাৰণ আপুনি একো হোপ নাই মানে আপুনি চব ট্ৰাই কৰিছে যি পাৰিলে কৰিলে আপুনি চাকৰি কেতিয়াও নাপায় এইটো চিয়'ৰ কি কৰিব লাগে তাৰপিছত নিজকে মটিভেট কৰিবৰ কাৰণে অ'কে এইটো মানে বহুত মানুহ আছে যি বস্তু ফেচ কৰি আছে আৰু দিছ ইজ দ্য ভেৰি হাৰ্ড টাইম আৰু এইটোৱে 30 আশে বেছি হয় বিয়া পতাৰ সময় হৈ পিনে ঘৰৰ পৰা এইটো প্ৰেছাৰ আহে ছোৱালীও নিদিয়ে এতিয়া যদি কাৰোবাক কথা দি আছে ছোৱালীক আনিবও নোৱাৰে এইফালে ছোৱালীৰ বয়সো গৈ আছে বিৰাট প্ৰব্লেম চাওক ইয়াতে মই কি ফৰ্মুলা এপ্লাই কৰোঁ মোৰ লাইফতো এনেকুৱা এটা চিটুৱেশ্যন মই পাইছোঁ মোৰ লাইফত কেনেকুৱা হ'ল যে মই অকণমান গ্ৰ' কৰিছোঁ এটা লেভেলত দেন আই এম ট'টেলি বিকাম জিৰ' মই যেতিয়া এখন মানে সেই কোচিং চেণ্টাৰত জব কৰিছিলোঁ আই ৱাজ আৰ্নিং 1,08,000 rupees আৰু সেই পাৰ মান্থ তেতিয়া মোৰ এজ 27 আৰু 27 বছৰ বয়সত 1 লাখ টকা বহুত বেছি দেন লকডাউন আহিল মই লকডাউনত ফল ডাউন হৈ পেলাই মই মাহত 12-13 হাজাৰ টকাত ছাৰ্ভাইভ কৰি আছোঁ এতিয়া আৰু তেতিয়া আই এম নিউলি মেৰিড অ'কে চ' দিছ ইজ দ্য ৱৰ্ষ্ট চিটুৱেশ্যনছ অফ মাই লাইফ বাট মই সেই চিটুৱেশ্যন মই চবতকৈ বেছি হেপী আছোঁ মোৰ ৱাইফে মোৰ মায়ে কেতিয়াবা সোধে বোলে এনেকুৱা চিটুৱেশ্যন কোনে ইমান হেপী থাকে বাট আই ৱাজ হেপী কিয় মই বুজাই দিছোঁ আপোনাক ফাৰ্ষ্ট ল আমি যিটো কওঁ ন আমি যিমান কাম কৰোঁ ইটছ অল এবাউট দ্য এনাৰ্জি এইখন ইউনিভাৰ্চত গোটেই এনাৰ্জি চলি আছে আমি যিবোৰ কাম কৰি আছোঁ সেইবোৰতো আমি একোটা এনাৰ্জি এতিয়া কামটো যদি ৰিজাল্ট অহা নাই দেন ইট বিকাম এ পটেঞ্চিয়েল এনাৰ্জি আপুনি কাম এটা কৰিছে তাৰ বিনিময়ত যিটো ৰিজাল্ট পাব লগা আছিল পোৱা নাই তেতিয়া সেই এনাৰ্জিটো পটেঞ্চিয়েল এনাৰ্জিত কনভাৰ্ট হৈ গ'ল আপুনি আৰু এটা কাম কৰিলে ছাকচেছ নহ'ল তেতিয়াও সেইটো পটেঞ্চিয়েল এনাৰ্জিত কনভাৰ্ট হৈ গ'ল বাট এনাৰ্জি নট বি ক্ৰিয়েটেড নাইডাৰ বি ডেষ্ট্ৰইড এনাৰ্জি কেন ট্ৰেন্সফাৰ এই যে আমি কামবিলাক কৰি গৈ আছোঁ বাট ফেইল হৈ আছোঁ আমাৰ এনাৰ্জিবোৰ এজ এ পটেঞ্চিয়েল এনাৰ্জি জমা হৈ গৈ আছে ওৱান ডে ইট উইল ট্ৰেন্সফৰ্ম টু দ্য কাইনেটিক এনাৰ্জি সেইদিনা যি কাম কৰিছোঁ সুতে মূলে ৰিটাৰ্ণ আহিব ইউনিভাৰ্ছে আমাৰ ধাৰ কেতিয়াও নাখায় যদি আমি কিবা এটা ইউনিভাৰ্চত কণ্ট্ৰিবিউট কৰিছোঁ সেইটো ৰিটাৰ্ণ আমাৰ তাত আহিবই যদি পজিটিভ কৰিছোঁ তো পজিটিভ ৰিটাৰ্ণ আহিব যদি নিগেটিভ কৰিছোঁ নিগেটিভ ৰিটাৰ্ণ আহিব বাছ কিছুমানৰ সোনকালে আহে কিছুমানৰ দেৰিকৈ আহে যাৰ সোনকালে আহে তেওঁৰ ইণ্টাৰেষ্টটো কম হয় যাৰ দেৰিকৈ আহিব তাৰ কম্পাউণ্ডিং ইণ্টাৰেষ্ট লাগি আহিব সুতে মূলে আহিব বিগ এমাউণ্ট হৈ আহিব আৰু সেই সময়ত আমি ছাৰ্ভাইভ কৰিবৰ কাৰণে কিবা আছে নেকি আপোনাৰ মতে যিটো আমি ডেইলি লাইফত মানে এপ্লাই কৰিব পাৰোঁ চাওক এটাই বস্তু সেইটো হৈছে ট্ৰাষ্ট অন দ্য ইউনিভাৰ্চ ট্ৰাষ্ট অন দ্য গড তেওঁ যোনে যাক মানে সেইটো ট্ৰাষ্ট থাকিব লাগিব যে তেওঁ যদি মোক বনাইছে কিবা এটা স্পেচিফিক কামৰ কাৰণে বনাইছে আৰু মোক কিবা বহুত ডাঙৰ কামৰ কাৰণে বনাইছে মই সেইটোৰ কাৰণে ৰেডি হোৱা নাই ডেটছ ৱাই তেওঁ মোক এক্সামাইন কৰি আছে ৰাইট বিকজ আপুনি চাব যে আমি যেতিয়া কিবা এটা কাম কৰোঁ নতুন কাম এটা কৰোঁ ন আমাৰ এটা নিউৰনে আনটো নিউৰনৰ লগত কানেকশ্যন হয় এটা নিউৰ' পাথৱে বনায় এটা কানেকশ্যনছ বনায় যিমান নতুন কানেকশ্যনছ বনিব আমাৰ ব্ৰেইনৰ পাৱাৰটো সিমান বেছি হ'ব এতিয়া আপুনি যদি কিবা ডাঙৰ কাম কৰাৰ কাৰণে ভগৱানে আপোনাক বনাইছে তেতিয়াহ'লে আপোনাৰতো নতুন কানেকশ্যনো বেছি বনাব লাগিব ন তো আপোনাক ষ্ট্ৰাগলো বেছি দিব আপুনি 12 ফেইলখন চাওক তেওঁক যিটো ছাকচেছ দিছে সেইটো লেভেলত ষ্ট্ৰাগলো দিছে যিমান যি আপুনি ছাকচেছ ষ্টৰি চাওক আপুনি মিলখা সিং চাওক আপুনি যিমান বায়'গ্ৰাফি চাওক আপুনি চাব তেওঁলোকক যিটো ছাকচেছ দিছে আজি থমাছ আলভা এডিশ্যন আমিতো বহুতে চাইণ্টিষ্ট বুলি জানো বাট হি ৱাজ এ মাল্টিমিলিয়নিয়াৰ বিজনেছমেন তেওঁৰ চাইণ্টিষ্ট হোৱা কোনো ইণ্টাৰেষ্ট নাছিল তেওঁৰ নিজৰ এটা ইলেক্ট্ৰিকেল কোম্পানী আছিল আৰু ইলেক্ট্ৰিকেল কোম্পানীৰ কাৰণে তেওঁ প্ৰডাক্ট লাগে কাৰণে বাল্ব বনাইছে তেওঁৰ বাল্ব বনোৱাৰ কোনো ইণ্টেনশ্যন নাছিল হি ৱাজ এ মাল্টিমিলিয়নিয়াৰ বিজনেছমেন নেপলিয়ন হিল যোনে থিংক এণ্ড গ্ৰ' ৰিচ কিতাপ লিখিছিল তেওঁ 20জন সেই মানে তেওঁ 1000 মানে মিলেনিয়াৰৰ ইণ্টাৰভিউ লৈছিল তাৰপিছত থমাছ আলভা এডিশ্যনৰো তেওঁ ইণ্টাৰভিউ লৈছিলে তো এখন কিতাপ আছে হাউ উই অ'ন আৱাৰ অ'ন মাইণ্ড তাত লিখা আছে মানে থমাছ আলভা এডিশ্যনে কেনেকৈ গোটেইবিলাক বস্তু বনাইছিল তো থমাছ আলভা এডিশ্যনৰ ষ্টৰিটো জানো যে তেওঁক এখন স্কুলৰ পৰা উলিয়াই দিয়া হৈছিল কাবিলিয়ত নাই বুলি কয় চ' ষ্ট্ৰাগল কেনেকুৱা কিয় ষ্ট্ৰাগল দিছে বিকজ ইন ফিউচাৰ বহুত কিবা দিব আছে আমিবিলাকে কি কৰোঁ আমি আধা বাটত গিভ আপ কৰি দিওঁ গিভ আপ কেতিয়া কৰিম যেতিয়া আমাৰ তেওঁৰ ওপৰত বিশ্বাস নাথাকিব ইউনিভাৰ্চৰ ওপৰত বিশ্বাস নাথাকিব তো যেতিয়া আমি ইউনিভাৰ্চৰ ওপৰত বিশ্বাস থাকিব নহয় তেতিয়া আপুনি মটিভেটেড ইজিলি হৈ থাকিব ন' ডাউট আপোনাক মটিভেশ্যন স্পীকাৰ শুনিব লাগিব আপুনি মানে ফেইলাৰৰ ষ্টৰি শুনিব লাগিব মই সেইকাৰণে এইটো কথা কওঁ যে ছাকচেছ ষ্টৰি শুনি লাভ নাই
লাৰ্ণ এবাউট দ্য ফেইল ষ্টৰী এইটো ফাৰ্ষ্ট থিয়ৰী ছেকেণ্ড থিয়ৰী যিটোৱে মোক যেতিয়া মোৰ বেয়া সময়ত বিৰাট হেল্প কৰিছিল মই যিমান বায়'গ্ৰাফী পঢ়িছোঁ ছাকচেছফুল মানুহৰ তেওঁলোকৰ কেনেকুৱা হয় তেওঁলোকৰ এটা ষ্ট্ৰাগল গৈ থাকে এটা লেভেললৈকে তেওঁলোকে উঠি যায় যোৱাৰ পাছত তেওঁলোকে বৰ বেয়াকৈ ফল ডাউন হয় এই যে ফল ডাউন হ'ল তাৰ পাছত যিটো গ্ৰাফ উঠে ইটছ এ ভেৰি হাই তো মই 2012ৰ পৰা মানে আৰ্নিং ষ্টাৰ্ট কৰিছোঁ 12 গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে মই গ্ৰেজুৱেশ্যনৰ লগত মই এক্সট্ৰা কিবাকৈ আৰ্নিং কৰা ষ্টাৰ্ট কৰিছোঁ ফ্ৰম 12 to 20 I was growing 20ত পূৰা ফল ডাউন আৰু যেতিয়া ফল ডাউন হৈছে আই এম হেপী ভেৰি হেপী কাৰণ মই ইমান বাহিৰা কিতাপ পঢ়িছোঁ ইমান বায়'গ্ৰাফী পঢ়িছোঁ মোৰ এনেকুৱা লাগিছিল যে মোৰ কেতিয়া বেয়া দিন আহিব মই লিটাৰেলি ভগৱানক প্ৰে কৰোঁ ভগৱান মোক বেয়া দিন এটা দিয়া তাৰপিছতে বহুত ভাল দিনটো আহিব চ' যেতিয়া বেয়া দিনটো আহিছে আই বিকাম ভেৰি হেপী কাৰণ মই জানো তাৰপিছত ভাল দিন আহিব ন' ডাউট তাত মানে বহুত সেইখিনি বহুত ৱৰ্ছ ছিটুৱেশ্যন যায় বাট ছিটুৱেশ্যন দেখি বেয়া লাগে মানুহে ফ্ৰেণ্ড চাৰ্কেলবিলাকে এৰি দিয়ে কথা নাপাতে কাৰোবাক আপুনি 10 টকা হেল্প খুজিলেও হেল্প নকৰা হৈ যায় বাট সেই সময়ত মই যেতিয়া হেল্প নকৰোঁ ৰিজেকশ্যন পাওঁ মই ভিতৰতে বিৰাট হেপী ফিল কৰোঁ মানে পটেঞ্চিয়েল এনাৰ্জিত কনভাৰ্ট হৈ আছে ছামথিং বিগ ইজ ভেৰি কামিং তো মই এইটো বস্তু প্ৰায়ে কওঁ যে যদি আমি বিল্ডিং ঘৰ এটা বনাব লাগে প্ৰথম আছাম টাইপৰ ঘৰটোক ভাঙিব লাগিব চ' বি ৰেডি ফৰ ডেট যদি আপুনি আছাম টাইপৰ ঘৰটো ভঙা কাৰণে আপুনি কান্দি আছে আপুনি বিল্ডিং কেতিয়াও বনাব নোৱাৰে চ' ইফ ইউ ৱান্ট বিল্ডিং ফাৰ্ষ্ট ৰেডি টু ব্ৰেক ইয়ৰ আছাম টাইপ হাউচ আপোনাৰ সেইটো মোৰ ডেইলি লাইফটো কেনেকুৱা আছিলে যেতিয়া আপুনি একদম ল'ত আছিলে কেৱল অনলাইন কোৰ্ছ লৈছোঁ আৰু কিতাপ পঢ়িছোঁ অনলাইন কোৰ্ছ লৈছোঁ কিতাপ পঢ়িছোঁ অনলাইন কোৰ্ছ লৈছোঁ কিতাপ পঢ়িছোঁ বাছ চিম্পল তাকো নিউলি মেৰিড বাছ তিনিটাই কাম আছিল তাৰমানে মই এই তেতিয়া মই বেক পেইন হেভি বেক পেইন মই গাড়ী চলাব নোৱাৰোঁ বাইক চলাব নোৱাৰোঁ তেতিয়া মই একদম ঘৰৰ ওচৰে পাছৰে কেইটামান টিউশ্যনছ লৈছোঁ সেইটোৰে মোৰ 12,000 15,000 আহি যায় ৰোমেন্স কৰিছোঁ নিউলি মেৰিড কিতাপ পঢ়িছোঁ অনলাইন কোৰ্ছ কৰিছোঁ কিতাপ পঢ়িছোঁ অনলাইন কোৰ্ছ কৰিছোঁ মই এটা কথা গম পাইছোঁ যে এতিয়া যিটো টাইম পাইছোঁ এইটো হোল লাইফ নাপাওঁ এতিয়া মোৰ তাত যিমান এনাফ টাইম আছে মই নাপাওঁ গতিকে এইটো বেষ্ট টাইম মই যিমান নলেজ ল'ব লাগে লৈ লওঁ তো আজিও মানে মোৰ যিখন গাড়ী চলি আছে সেই দিনৰ নলেজৰ পৰাই চলি আছে নতুন নলেজ ল'বৰ কাৰণে টাইম বহুত কম পাওঁ এতিয়াতো 15-16 আৱাৰ ৱৰ্ক কৰিব লাগে তো সেই টাইমটোতে চলি আছোঁ সেই নলেজখিনিতে চলি আছোঁ তো মানে মই আকৌ ৰেডি যদি মোৰ আকৌ কিবা এনেকুৱা এটা ৱৰ্ক চিটুৱেশ্যন আহে আই এম মেণ্টেলি ৰেডি যে মই আৰু ওপৰলৈকে যাম আৰু তেতিয়া যিমান নলেজ গেডাৰ কৰিব লাগে গেডাৰ কৰি ল'ম আৰু গম পাইছোঁ আপুনি এতিয়া ধৰি লওক য'ত ছেমিনাৰ দিবলৈ যায় আপোনাৰ এটা মই কিবা টাৰ্ম পাইছিলোঁ ব্ৰেইন য়োগা প্ৰগ্ৰাম বুলি এটা আছিলে নেকি এইবোৰ আপোনালোকৰ কোৰ্চৰ এটা পাৰ্ট নেকি ব্ৰেইন য়োগা এটা মোৰ যিটো কোৰ্চ সেইটো অনলাইন হয় সেইটো মৰ্ণিং 5 to 6 হয় ইটছ এ 3 months প্ৰগ্ৰেম অ'কে মই সদায় ৰাতিপুৱা 4:30 উঠোঁ 5টাৰ পৰা মোৰ ক্লাছটো আৰম্ভ হয় 5 to 6 চ' ব্ৰেইন য়োগা বেচিকেলি কি হয় যেনেকৈ আপুনি ল অফ এট্ৰেকশ্যন শুনিছে যে আমি কিবা এটা বস্তু মেনিফেষ্ট কৰিব লাগে এতিয়া ল অফ এট্ৰেকশ্যন আমি কি জানো আমি যিটো বস্তু ভাবি থাকিম সেইটো আমাৰ লাইফলৈকে আহি যাব ঘটিটো চলি আছিলে থেংক ইউ ইউনিভাৰ্ছ মই ক'লো দেখোন এই যে জুবিন দাই কয় যে ঘণ্টা আহিব নাহে কথাটো এইটো আপুনি সেইটো বস্তুকে এট্ৰেক্ট কৰিব যিটোত আপুনি যোগ্য হয় প্ৰথম আপুনি সেইটো বস্তুৰ কাৰণে ৰেডি হ'ব লাগিব এতিয়া এজন মানুহে ল অফ এট্ৰেকশ্যনছ কৰিছে মোক মান্থলি 10 লাখ টকা ইনকাম লাগে তেওঁ একদম গ'ল ছেটিং কৰিছে 10 লাখ টকা লাগে আৰু তেওঁ ছানডে বজাৰত গৈ পেলাই চব্জিৱালাৰ লগত 10 টকাৰ কাৰণে আধা ঘণ্টা বাৰ্গেনিং কৰিছে আপোনাক লাগে ইউনিভাৰ্চিটিত 10 লাখ টকা দিব কিন্তু পইচাটো বচাব লাগিলহে পইচা আহিব কোনে কৈছে আপুনি মোক কওক যোনে ব্ৰেণ্ডেড কাপোৰ পিন্ধে তেওঁলোকেতো খৰচা কৰে ন যোনে ফুটপাথৰ কাপোৰ পিন্ধে তেওঁলোকেতো বচাই ন তেতিয়াহ'লে ব্ৰেণ্ডেড পিন্ধা কাপোৰবিলাক যোনে ব্ৰেণ্ডেড কাপোৰ পিন্ধে তেওঁলোকতো দুখীয়া হৈ যাব লাগিছিল আৰু যিবিলাকে পইচা বচাই কম দামী কাপোৰ পিন্ধে তেওঁলোকতো ধনী হৈ যাব লাগিছিল উল্টা হৈ যাইছে মই আজি মানে পকেট খালী কৰি দিনে কি কৰি পিনি চিম্পল বস্তু চাওক বস্তুটো বুজিব আপুনি এইটো মাইকৰ দামত যিমান টকা খৰচা কৰিছে এইটো মাইকৰ ঠাইত আপুনি এটা 1200 টকাৰ মাইক পালেহেঁতেন আপুনি এইটোত পইচাটো খৰচা কৰি আপোনাৰ বেনিফিট হৈছে নে লোকচান হৈছে বেনিফিট হৈছে চেম থিং আপুনি পইচা খৰচা কৰিছে ন তাৰ ভেলুটো আপুনি ৰিটাৰ্ণ পাব বুজি পাইছে আপুনি তাৰ ভেলুটো ৰিটাৰ্ণ পাব
এতিয়া বহুতে এইটো মানে যে ৱাৰেন বাফেটে এখন গাড়ী লৈ ইমান জীৱন কটালে কৰৰপতি হৈ গ'ল তেওঁৰ ইণ্টাৰেষ্ট নাছিল আপোনাৰ আছে আপুনি কৰক আপুনি লাক্সাৰী গাড়ী লওক এনেকুৱা নহয় যে আপুনি লোন লৈ ধাৰ লৈ কৰিব বাট আপুনি এনেকুৱা নহয় যে মোৰ ইচ্ছা আছিল বাট মই পইচাটো বচাই পেলাই নকৰিলোঁ কাৰণ মোৰ লাগে পইচাটো বচালে পইচাটো বাঢ়িব সেইটো সদায় ট্ৰুথ নহয় বিকজ আপুনি কি ফিল কৰি আছে আপুনি যেতিয়া ব্ৰেণ্ডেড চোলা এটা পিন্ধিব তেতিয়া আপুনি কি ফিল কৰি আছে আপুনি 500 টকীয়া 3টা টি চাৰ্ট লোৱাতকৈ 1500 টকীয়া এটা টি চাৰ্ট লওক আপুনি 1500 টকীয়া টি চাৰ্টটো লৈ যিটো ফিল কৰিব সেই ফিলটোৱে আপোনাক এট্ৰেকশ্যন আনিব ধৰি পাইছে বিকজ আপুনি যিটো হয় সেইটোহে আপুনি এট্ৰেক্ট কৰিব আপুনি যিটো ভাবে সেইটোৱে এট্ৰেক্ট নকৰে এতিয়া যদি কোনোবাই চব্জিয়ালৰ লগত 10 মিনিটৰ কাৰণে বাৰ্গেনিং কৰি 10 টকাৰ কাৰণে বাৰ্গেনিং কৰি আছে তো তেওঁৰ আইডেণ্টিটিটো কি তেওঁ 10 টকা বচোৱাৰ প্লেন কৰি আছে তেওঁৰ আইডেণ্টিটি এইটো নহয় যে তেওঁ 10 লাখ টকা ইনকাম কৰাৰ মাথা মাৰি আছে এতিয়া কোনোবাই যদি গৈ পেলাই বোলে কিমান টকা ইমান টকা কি হ'ব চব্জিয়ালতো 10 টকা বেছি পাব তাৰ কাৰণে আমাৰ কোনচা কমি যাব আমি তেওঁৰ পৰা 10 টকা বচে কোনচা কৰৰপতি হ'ম বা তাত যিটো আমি এনাৰ্জি লগাম তাত আমি যিটো নিজৰ আইডেণ্টিটি বনাম কি বনাম সেইকাৰণে আমি ব্ৰেইন ৱাৰ্কৰ এটা নিয়ম বনাই দিওঁ বাৰ্গেনিং তাৰ লগত কৰক যোন আপোনাতকৈ ওপৰৰ লেভেলত আছে আপোনাতকৈ তলৰ লেভেলৰ মানুহৰ লগত কেতিয়াও বাৰ্গেনিং নকৰিব এইটো নতুন বস্তু শিকিছে মই চব্জিয়ালৰ লগত কেতিয়াও বাৰ্গেনিং নকৰোঁ ন' ডাউট আপুনি এতিয়া ফেঞ্চি বজাৰ ফুটপাথত কাপোৰ কিনিব গৈছে আপুনি কিবা হৈছে হেৰি দিছে এইটো বেলেগ কথা মই ৰিক্সাৰ লগত কেতিয়াও বাৰ্গেনিং নকৰোঁ মই ফলৰ লগত কেতিয়াও বাৰ্গেনিং নকৰোঁ কিন্তু মই যেতিয়া গাড়ী কিনিব গৈছোঁ শ্ব'ৰুমত এনেকুৱা বাৰ্গেনিং কৰিছোঁ সিহঁতে কৈছে ভাই আপোনাৰ দৰে কাষ্টমাৰ নাহিলে হ'ব তো মই তাক তেতিয়া তেওঁক কৈছোঁ ভাই মই মানুহক চেলছ শিকাওঁ আৰু মই যদি তোৰ লগত বাৰ্গেনিং নকৰোঁ মই প্ৰফেশ্যনটোৰ লগত কৰা হ'ব কাৰণ শ্ব'ৰুমটো মোতকৈ হাই লেভেল আপোনাৰ লগত যদি মই ডিল কৰিব লাগে মই বাৰ্গেনিং কৰিম নাই নকৰিব পাইছে বুজি কিন্তু মই যদি মানে তলত কোনোবা এজন মানুহৰ লগত যোনে মোতকৈ অকণ হেৰি তেওঁ মোৰ লাগে যে তেওঁ মোতকৈ তল লেভেলত আছে মই তেওঁৰ লগত বাৰ্গেনিং নকৰোঁ আৰু এইটো বস্তু আমি সেই ব্ৰেইন য়োগাত শিকাওঁ এনেকুৱা বহুত বস্তু আছে ব্ৰেইন য়োগাত যিটো আমি সেই 3 মান্থছত মানুহটোক ৰেডি কৰোঁ যাতে আপুনি যিটো গ'ল ছেট কৰিছে সেইটোৰ কাৰণে আপুনি নিজক ৰেডি কৰিব পাৰে এনেকুৱা বহুত আছে আমি তাত NMC বুলি এটা ফৰ্মুলা এপ্লাই কৰোঁ মোৰ এখন কিতাপ নৱেম্বৰত ৰিলিজ হ'ব ব্ৰেইন য়োগা বুলি সেই কিতাপটো মই NMCৰ ওপৰত বিৰাট ধুনীয়াকৈ লিখিছোঁ NMC মানে হৈছে ন' মোৰ কমপ্লেইন যিজন মানুহে কমপ্লেইন কৰে তেওঁৰ ল অফ এট্ৰেকশ্যন কাম কেতিয়াও নকৰে বিকজ আপুনি কমপ্লেইন কাক লৈ কৰিছে ইউনিভাৰ্চৰ কিবা সৃষ্টিক লৈ এতিয়া মই যদি আপোনাক গালি পাৰি থাকোঁ আপোনাৰ কামটোক মই কমপ্লেইন কৰি থাকোঁ মই আপোনাৰ পৰা কিয় পাম জানো তো যি মানুহে কমপ্লেইন কৰে তেওঁ তাত ল অফ এট্ৰেকশ্যন কাম নকৰে কিন্তু মই যদি কাৰোবাক কওঁ যে আপুনি কমপ্লেইন নকৰিব দে আমি কমপ্লেইন নকৰোঁ অট'মেটিক কৰা যায় আমাৰ চ' আমি ব্ৰেইন য়োগাত সেই বস্তুবিলাক ঠিক কৰাওঁ উইথ এ ডেইলি প্ৰেক্টিছ তাৰমানে মই এইটো বস্তু বিশ্বাস কৰোঁ যে মোৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে মোৰ কথা কেতিয়াও নুশুনে সেইকাৰণে মই ধৰি বান্ধি ঠিক কৰাওঁ তেওঁলোকক এনেকুৱা আপোনাৰ আৰু বেলেগ কিবা আছে নেকি যিটো আমি ডে টু ডে লাইফত ইউজ কৰিব পাৰোঁ টিপছ যিটো আমাক হেল্প কৰিব ধৰি লওক যেনেকৈ আপুনি ক'লে যে নিজতকৈ তলৰ ঘাপৰ মানুহৰ লগত ইমান বাৰ্গেনিং কৰিব নালাগে তেনেকুৱা আৰু বেলেগ কিবা টিপছ আছে নেকি আৰু এটা টিপছ মই দিব পাৰোঁ যেতিয়া পইচা জমা কৰিব কেতিয়াও এইটো ভাবি জমা নকৰিব যে পইচা জমা কৰিছোঁ বিপদত কামত আহিব কাৰণ যিটো পইচা আপুনি বিপদত কামত আহিব বুলি জমা কৰিছে সেইটো পইচা একচুৱেলি বিপদক এট্ৰেক্ট কৰি আছে হয়নে আমি যদি পইচা থৈছোঁ যে মই বেংকত পইচা থৈ দিছোঁ কিয় বোলে ইমাৰ্জেঞ্চি সময়ত লাগিব তেতিয়াহ'লে আপোনাৰ লাইফত ইমাৰ্জেঞ্চি চিটুৱেশ্যন বাৰ বাৰ আহিব আপুনিতো এট্ৰেক্ট কৰি আছে ইমাৰ্জেঞ্চি চিটুৱেশ্যনক আপুনি কৈছে যে মোৰ বেমাৰ আজাৰ হ'ব পাৰে তাৰ কাৰণে পইচাটো ছেভ কৰোঁ তো সেইটো পইচা ছেভ কৰি আপুনি ইউনিভাৰ্চক ছিগনেল দিছে যে মোক বেমাৰ আজাৰ দিয়া আই এম ৰেডি এইটো উল্টা বস্তু দেখোন পুৰা একজেক্টলি সেইকাৰণে কেতিয়াও বিপদত পইচা কামত আহিব বুলি ছেভ নকৰিব ছেভ মানি টু মাল্টিপ্লাই আপুনি পইচা জমা কৰক যাতে মই ঘৰ কিনিব পাৰোঁ পইচা জমা কৰক মই গাড়ী কিনিব পাৰোঁ পইচা জমা কৰক মই ডাবল কৰিব পাৰোঁ পইচা জমা কৰক মই তাৰ পৰা ইণ্টাৰেষ্ট খাব পাৰোঁ কেতিয়াও পইচা জমা নকৰিব যে বিপদত কামত আহিব বুলি আপোনাৰ ভয় আছে আপুনি হেল্থ ইঞ্চুৰেঞ্চ খুলি লওক টেনশ্যন ফ্ৰী হৈ যাব বেমাৰ আহিব দিয়া না মই আছোঁতো আছে চব ৰেডি হয় তো চিন্তা কৰিব নালাগে
তো মই দেখোঁ নৰ্মেল মিডিল ক্লাছ মানুহে আমাৰ তাতে বহুত আহে ছাৰ কি ক'ব এনেকৈ পইচা জমা কৰিছিলোঁ এই পইচা জমা কৰোঁ হঠাৎ ঘৰত কিবা এটা প্ৰব্লেম আহে পইচা জমা কৰোঁ হঠাৎ কিবা এটা প্ৰব্লেম আহে তো মই সুধোঁ যে পইচা কিয় জমা কৰি আছা বোলে ছাৰ বিপদৰ পৰা বাচিবৰ কাৰণে বোলে সেইকাৰণে বিপদ আহি আছে চ' ইটছ ইকুইলিব্ৰিয়াম চ' নেভাৰ ছেভ মানি ফৰ ইমাৰ্জেঞ্চি এনে আমি মানে কি হয় যেতিয়া কিবা এটা প্লেন কৰিব লওঁ লাইফত ব্ৰেইনটোৱে মানে আমাক অকণমান ডিষ্ট্ৰেক্ট কৰি থাকে মানে যে মই এইটো কৰোঁ নেকি যিটো বস্তু কৰিব নালাগে মানে এনেকুৱা টিপছ আছে নেকি যিটোৱে ধৰি লওক আমি ব্ৰেইনটো অলপ কণ্ট্ৰল কৰিব পাৰোঁ নিজৰ মতে ঠিক আছে মই মানে বহুত ভুল ডিচিশ্যন লৈছোঁ লাইফত য'ত মই জানো যে এইটো ৰাস্তাত যাব লাগিলে মই ফচিম কিন্তু নাজানো কি কাৰণে মই সদায় সেইটো ৰাস্তাতে যাওঁ মানে মই নোৱাৰোঁ কণ্ট্ৰল মোৰ বহুত ডাঙৰ ঘাটা উঠিছে লাইফত মানে অকল যে এই বস্তুটোৰ কাৰণে মই মানে নিজকে কণ্ট্ৰল কৰিব নোৱাৰোঁ লাষ্টত গৈ পিনি বহুতে কয় যে মেডিটেশ্যন কৰ বহুত দৰকাৰী বস্তু হয় এইটো কাম দিয়ে নে মেডিটেশ্যনে নে বেলেগ কিবা আৰু ৱে আছে নিজৰ ব্ৰেইনটো কণ্ট্ৰল কৰিবলৈ মেডিটেশ্যনছটো ইজ দ্য আল্টিমেট চ'ৰ্চ অফ কণ্ট্ৰলিং দ্য ব্ৰেইন সেইটো আল্টিমেট চ'ৰ্চ বাট মেডিটেশ্যনৰ কাৰণে যাবৰ কাৰণেও আপুনি নিজৰ কণ্ট্ৰল কৰিব লাগিব সদায় ভাবোঁ কৰিম বুলি কিন্তু কোৱা নহয় কেতিয়াও মোৰ এটা প্ৰগ্ৰেম আছে IDB বুলি IDB ইনাৰ ডিচিপ্লিন ব্লু প্ৰিণ্ট প্ৰগ্ৰেমটোৰ নাম এই ৱৰ্ডটো আহে ডিচিপ্লিনৰ পৰা আপুনি সেই সময়ত সেইটো কাম কৰিব যিটো কাম যিটো সময়ত কৰিব লাগে আপোনাৰ মন থাকক বা নাথাকক এতিয়া ইয়াত কি হয় জানে আমাৰ ব্ৰেইনৰ বহুত পাৱাৰ আছে আনলিমিটেড পাৱাৰ আছে কিন্তু ব্ৰেইনে সেইখিনি পাৱাৰে ইউজ কৰিব যিখিনি পাৱাৰ ইউজ কৰিবৰ কাৰণে আপুনি ব্ৰেইনক ট্ৰেইন কৰে আজি আপোনাৰ 3টা ৰাস্তা আপোনাৰ সন্মুখত আহিছে এই 3টা ৰাস্তাৰ ভিতৰত আপুনি যিটো ৰাস্তা চুজ কৰিব ব্ৰেইনটো প্ৰগ্ৰেমিং হৈ যাব নেক্সট টাইম আকৌ সেইটো ৰাস্তা চুজ কৰিবৰ কাৰণে ধৰি লওক আপোনাৰ যি 3টা ৰাস্তা আছে তাৰ ভিতৰত আপুনি সেইটো ৰাস্তা চুজ কৰিছে যিটো ৰাস্তাত আপোনাৰ লাগে যে আপুনি গ'লে ভাল হ'ব আজি হাৰ্ড হ'ব পাৰে বাট আপুনি এনি হাউ কণ্ট্ৰল কৰি চুজ কৰি ল'লে নেক্সট টাইম আপোনাৰ ব্ৰেইনটো প্ৰিপেয়াৰ হ'ব আকৌ ছেম ৱে ডিচিশ্যন লোৱাৰ বাবে মানে কেনেকুৱা ধৰি লওক অকণমান ঘাঁহ আছে তাত কোনোবা এবাৰ খোজকাঢ়ি গ'ল তেওঁ এটা খোজৰ চাপ বহাই থৈ গ'ল ন তো নেক্সট টাইম সেই ৰাস্তাটো যাবৰ কাৰণে ইজি হ'ব আপোনাৰ আপুনি সেইটো ৰাস্তাতে যাব কাৰণ আপুনি দেখিছে যে ইয়াৰে কোনোবাই গৈছে এটা ৰাস্তা টাইপ বনি গৈছে নেক্সট টাইম আকৌ আপুনি সেইটো ৰাস্তাৰে গ'ল থাৰ্ডজনো আকৌ সেইটো ৰাস্তাৰে যাব তেনেকৈ যাওঁতে চাৰিওপিনে জংঘল হ'ব মাজত এটা ৰাস্তা বনি যাব এইটোক নিউৰ'প্লাষ্টিচিটি বুলি কোৱা হয় আমি যিটো ৱেৰে ডিচিশ্যন লওঁ ব্ৰেইনে বাৰ বাৰ সেইটো ৱেৰে ডিচিশ্যন ল'ব বিচাৰে যেতিয়া আপুনি এবাৰ এনেকুৱা হৈছে যে আপোনাৰ এটা ৰাস্তাত আপুনি গৈ আছে আপুনি জানে যে এইটো ৰাস্তাত গৈ আপোনাৰ প্ৰব্লেম হ'ব বাট আপুনি গুচি গ'ল তো নেক্সট টাইম আপোনাৰ ছেল্ফ কণ্ট্ৰলটো আৰু কমি যাব কাৰণ আপুনি ব্ৰেইনক লাষ্ট টাইম ট্ৰেইন কৰিছে টু চুজ দ্য ৰং ডাইৰেকশ্যনছ চ' সেইকাৰণে প্ৰথমবাৰ সেইটোক আমি উইল পাৱাৰটো বঢ়াব লাগিব যে আমি এইটোক আমি গ'ল ছেটিং কৰাৰ কথা কওঁ সেইকাৰণে গ'ল ছেটিং ইজ এ ভেৰি ইম্পৰ্টেণ্ট থিং আমি ব্ৰেইন ৱৰ্কত গ'ল ছেটিং কৰাওঁ গ'ল ছেটিংটো কি যে মই একজেক্টলি এইটো সময়ত এইটো বছৰত এইখিনি কাম কমপ্লিট কৰিম তো যেতিয়া আপুনি ব্ৰেইনক এটা ডাইৰেকশ্যনছ দিব যে ব্ৰেইনে কোন জেগাত ফ'কাছ কৰিব লাগে তো এই জাৰ্ণিটোত ব্ৰেইনে আপোনাক হেল্প কৰিব এতিয়া আমি ধৰি লওক পিকনিক যাম গুৱাহাটীৰ পৰা আমি ধৰি লওক পবিতৰালৈকে পিকনিক যাম আপুনি যদি ঠিক নকৰে যে আপুনি পবিতৰা যাব আপুনি যদি গাড়ীখন লৈ ওলাই যায় আপুনি যিটো পবিতৰা 2 ঘণ্টাত পাব লাগিছিল আপোনাৰ 5 ঘণ্টা লাগিব কাৰণ ফটাকটা হোৱা আত্মা হৈ থাকিব ন ইয়াত যাম নে তাত যাম তাত যাম চ' আপুনি পিকনিক যোৱাৰ আগতে আমি ফাৰ্ষ্ট কাম কি কৰোঁ আমি প্লেচটো ফিক্স কৰোঁ টাৰ্গেট ফিক্স প্লেচ ফিক্সড দেন ডেট ফিক্স প্লেচ আৰু ডেট যেতিয়া ফিক্সড হয় বাকী অট'মেটিক যোগাৰ হয় বিয়া পাতক প্ৰথম কইনা ফিক্স দেন ডেট ফিক্স বাকী যোগাৰ অট'মেটিক হ'ব মাথা মাৰিব নালাগে ছেম বস্তু আমাৰ লাইফৰ ক্ষেত্ৰতো হয় আপুনি ক'ত যাব সেইটো ফিক্স কৰক কেতিয়া যাব সেইটো ফিক্স কৰক বাকী অট'মেটিক হৈ থাকিব সেইকাৰণে আমি যিটো গ'ল ছেট কৰোঁ এইটোক স্মাৰ্ট গ'ল বুলি কোৱা হয় SMART এছ ফৰ স্পেচিফিক যি লাগে একদম স্পেচিফিক হ'ব লাগে কি লাগে কেতিয়া লাগে কিমান লাগে মেবি আপোনাৰ এজামশ্যনছটো আপোনাৰ ৰং হ'ব পাৰে বাট ন' প্ৰব্লেম বাট ইউ জাষ্ট গিভিং এ ডাইৰেকশ্যনছ টু ইয়ৰ ব্ৰেইন যে কোনটো ডাইৰেকশ্যনত যাব লাগে দেন এচিভেবল আপুনি যিটো গ'ল ছেট কৰিব সেইটো এচিভেবল হ'ব লাগে মেজাৰেবল হ'ব লাগে যিটো বস্তু জুখিব নোৱাৰি সেইটো কেতিয়াও ইম্প্ৰুভ কৰিব নোৱাৰি আপুনি লাগে যে মই ধনী হ'ম কি হয় ধনীৰ ডেফিনেশ্যনছ তাক ফিক্স কৰক যে মান্থলি 10 লাখ টকা আহিলে ধনী
ফিক্স দ্যাট এমাউণ্ট ৰাইট দেন আহিব আৰ ৰিলেটিভ মানে ৰিলেবল হ'ব লাগে এনেকুৱা নহয় যে মই দিশা পাটানীক বিয়া পাতিম পাৰিব বাৰু কেলৈ নোৱাৰিম পাৰিব পাৰে বাট আপুনি যদি সেই ডাইৰেকশ্যনত কাম কৰি আছে এতিয়া আপুনি পডকাষ্ট কৰি আছে আপুনি মিউজিক কৰি আছে আৰু গ'লটো ৰাখিছে মানে হেৰি বিয়া পাতিম তো নট ৰিলেটেড নহয় ন আপুনি বস্তুটো ৰিলেটেড হ'ব লাগিব আপোনাৰ ফিল্ড ৱাইজ আপোনাৰ পেশ্যন ৱাইজ এতিয়া যাৰ কিবা এটা বস্তুত পেশ্যন নাই এতিয়া বহুত ল'ৰা ছোৱালীয়ে নিটৰ এক্সাম দি আছে বাট তেওঁলোকৰ ডক্টৰ হোৱাৰ কোনো পেশ্যন নাই তো সেইটো বস্তুত স্মাৰ্ট গ'লে কাম নকৰে বিকজ সেইটো আপুনি ৰিলেটেড হ'ব লাগিব আৰু লাষ্টৰটো হৈছে টাইম আপুনি টাইম বাউণ্ডেড হ'ব লাগিব যে মই এইখিনি সময়লৈকে মই এইখিনি কাম কমপ্লিট কৰিম সেই বস্তুটোত আপোনাৰ গ'ল ছেট হয় তো মই এটা বস্তু মই ঠিক কৰিছোঁ আপুনি মোক দুদিন লগ পালে আৰু প্ৰতিদিন আপুনি দেখিছে যে মই টাইমতকৈ 1 মিনিট হ'লে আগত আহি গৈছোঁ সেইটো এগ্ৰি কৰিছোঁ দেই মই সেইটো মোৰ আজিলৈকে মোৰ এটা ষ্টেটমেণ্ট আছে যদি কোনোবা এটা ইভেণ্টত মই যদি লেট গৈছোঁ প্লিজ মোক কল কৰিব হয়তো মই কোনোবা এক্সিডেণ্টত ফচিছোঁ নহয়তো মই নাই নহ'লে মই কেতিয়াও লেট নহওঁ কেতিয়াবা এনেকুৱা হয় যে প্ৰগ্ৰেমত যাওঁ গৈ পেলাই মই ৰখি থাকোঁ যোনে প্ৰগ্ৰেম পাতে তেওঁই আহি নাপায় বাট মোৰ কাৰণে ডাজেণ্ট মেটাৰ গম পাইছোঁ মোৰ কথা হ'ল যে মই সদায় সময়তকৈ 1 মিনিট আগত আহিব মানে মোক বেকাৰ বুলি ভাবক সেইকাৰণে চাগে মই কেতিয়াও পলিটিচিয়ান হ'ব নোৱাৰিম এতিয়া আপোনালোকৰ ফালৰ পৰা আৰু কি কি কোৰ্চ মানে প্ৰভাইড কৰা হয় আমি এটাটো আছে আমাৰ দুটা আমি বেছিক কোৰ্চ লওঁ এটাটো ল অফ এট্ৰেকশ্যনত আমি এটা 2দিনীয়া ৱৰ্কশ্বপ এটা কৰাওঁ সেইটো কাৰণে আমি জাষ্ট 99 ৰুপিজ চাৰ্জ লওঁ বেচিকেলি ল অফ এট্ৰেকশ্যনৰ ওপৰত বহুত ভিডিঅ' আছে বাট আমি যিটো ল অফ এট্ৰেকশ্যনৰ ৱৰ্কশ্বপ কৰাওঁ তাত আমি বাকীবিলাকে যিটো কয় ভাবি থকা আহি যাব আমি সেইটোত বেছি গুৰুত্ব নিদিওঁ আমাৰ কথা হৈছে ল অফ এট্ৰেকশ্যনত ব্ৰেইনত কি চলে নিউৰ' চায়েন্স কি বস্তু নিউৰন কি বস্তু নিউৰ' পাথৱে কি বস্তু নিউৰ' প্লাষ্টিচিটি কি বস্তু কেনেকৈ আপুনি ল অফ এট্ৰেকশ্যন কৰিলে আপোনাৰ ব্ৰেইনটো চেঞ্জ হ'ব আমি সেইটো কনচেপ্টত যাওঁ এটা 2দিনীয়া ৱৰ্কশ্বপ আমি সেইটো কাৰণে 99 ৰুপিজ চাৰ্জ কৰোঁ এইটো অনলাইন আমাৰ গোটেই এইকেইটা প্ৰগ্ৰেম অনলাইন আমাৰ এটা পেৰেণ্টিঙৰ প্ৰগ্ৰেম হয় 90 মিনিটছৰ সেইটো 99 ৰুপিজ এইটো আমাৰ বেছিক প্ৰগ্ৰেম কোনোবাই 100 টকা দি পেলাই জইন কৰিব পাৰে তাৰ পাছত আমাৰ থাকে 21 ডেজ পেৰেণ্টিং চেলেঞ্জ যিবিলাকে পেৰেণ্টিং কৰে সেইটো কৰাৰ পিছত কোনোবাই যদি ইচ্ছা কৰে তেওঁলোকে পেৰেণ্টিং কোচ হ'ব পাৰে তাৰ কাৰণে এটা ট্ৰেইনাৰ প্ৰগ্ৰেম এটা আছে আকৌ ল অফ এট্ৰেকশ্যনৰ ফালৰ পৰা নেক্সট ষ্টেপটো আহে 21 ডেজ ফাইটাৰ চেলেঞ্জ এই যে আপুনি ক'লে ন 3টা ডাইৰেকশ্যন আহি গ'ল মই কোনটোত যাম তাৰ কাৰণে আপুনি ফাইটাৰ হ'ব লাগিব যে মানে সন্মুখত যিয়ে নহওক মইতো যিটো কৰিব লাগে সেইটোৱে কৰিম তো 21 ডেজ ফাইটাৰ চেলেঞ্জ প্ৰগ্ৰেম এটা আছে দেন আমাৰ আহে ব্ৰেইন য়োগা তো ব্ৰেইন য়োগা যিটো মৰ্ণিং 3 মান্থছৰ প্ৰগ্ৰেম হয় আৰু তাৰ ওপৰত থাকে আমাৰ IDB তাক আৰু লাগে যে মই একজেক্টলি তাত আমি পূৰা ৱৰ্কশ্বীট বনাই দিওঁ আপুনি ডেইলি কিমান খোজ কাঢ়িব আপুনি ডেইলি কিমান পানী খাব আপুনি ডেইলি কিমান এক্সাৰচাইজ কৰিব আমি গোটেই লিষ্ট আউট বনাই দিওঁ তেওঁলোকক আপুনি ডেইলি কিমানটা ফোন কৰিব আপুনি ডেইলি কিমান ভিডিঅ' বনাব আমি পূৰা লিষ্ট আউট বনাই এখন ৱৰ্কশ্বীট বনাই দিওঁ তেওঁলোকে সেইটো ফ'ল' কৰি গৈ থাকিব লাগে তো অট'মেটিকলি তেওঁ ট্ৰেকত আহি যায় আৰু আমাৰ এটা NLPৰো প্ৰগ্ৰেম হয় নিউৰ' লেংগুৱেষ্টিক প্ৰগ্ৰেমিং সেইটো এটা 10দিনীয়া প্ৰগ্ৰেম সেইটো মৰ্ণিং হয় 5 to 6 তো এনেকৈ আমাৰ গোটেইখিনি বস্তু আৰু আমি এটা DMIT বুলি টেষ্ট এটা কৰোঁ যিটো আমি ফিংগাৰ প্ৰিণ্ট লৈ পেলাই ব্ৰেইনৰ এনালাইচিছ কৰোঁ সেই বস্তুটো আমাৰ আছে আৰু বাকী একদম লাষ্ট যিটো প্ৰগ্ৰেম চবতকৈ কষ্টলি সেইটো ট্ৰেইনাৰ প্ৰগ্ৰেম চ' ইফ ইউ ৱান্ট টু বি এ মটিভেশ্যনেল স্পীকাৰ ইউ কেন জইন দ্য ট্ৰেইনাৰ প্ৰগ্ৰেম আপোনালোকৰ ছাকচেছ ৰেটটো কিমান হয় বহুত বেছি কাৰণ কি হয় জানে ধৰি লওক আমি পেৰেণ্টিঙৰ কথা কওঁ পেৰেণ্টিঙৰ ক্ষেত্ৰত কি হয় আমাৰ তাত এটা বেটছত 50 মেম্বাৰ থাকে 50 মেম্বাৰ যোনে জইন কৰিব ন তাতে গোটেই 50 মেম্বাৰৰে বাচ্ছাৰ মোবাইল চোৱা বন্ধ হৈ যাব যদি কাৰোবাৰ মোবাইল চোৱা বন্ধ নহয় ফুল মানি ৰিফাণ্ড সেইটো বেলেগ কথা কৈছিলে দেখোন আপুনি বাছ এটাই কথা যে আপোনালোকে ডেইলি যিটো 21 এক্টিভিটি হয় এক্টিভিটিটো ছাবমিট কৰিব লাগিব যোনে ছাবমিট কৰিছে আৰু বাচ্ছাৰ মোবাইল চোৱা বন্ধ হোৱা নাই উইল ৰিফাণ্ড দ্য মানি আৰু যদি তেওঁ যদি বিচাৰে যে মই 1-to-1 গাইডেঞ্চ দিব লাগে দি দিম 14টা বেটছ কমপ্লিট কৰিলোঁ আজিলৈকে কমপ্লেইন অহা নাই যে নহ'ল 14 বেটছ কমপ্লিট হ'ল ব্ৰেইন য়োগাটোতো আৰু ক'বই নালাগে ব্ৰেইন য়োগাৰ মই আপোনাক এনেকুৱা এক্সাম্পল দিব পাৰোঁ এজন শদিয়াৰ এখন স্কুলৰ এজনী লেডি তেওঁ 4 বছৰ আগতেই প্ৰিন্সিপাল হ'ব লাগিছিল বাট বিকজ অফ দ্য স্কুল পলিটিক্স এণ্ড অল তেওঁ প্ৰিন্সিপাল হ'ব পৰা নাই ব্ৰেইন য়োগা জইন কৰিলে 2nd মান্থত প্ৰিন্সিপালৰ কাৰণে তেওঁ এপইণ্ট হৈ গ'ল এজন মানুহ হুণ্ডাইত কাম কৰে হুণ্ডাইত তাৰমানে তেওঁ ছাৰ্ভিচিঙৰ তাৰমানে যিটো মেনেজাৰ থাকে
তেওঁ এনেই ধেমালিকৈ তেওঁ যেতিয়া আমি ব্ৰেইন য়োগা জইন কৰে তেওঁ ক'লে যে মই ছাৰ এটা অদ্ভুত ধৰণৰ ড্ৰিম লিখি দিওঁ বোলে লিখক তেওঁ ক'লে যে ছাৰ মই ডুবাই ফুৰিব যাম তো তেওঁ কৈছে ছাৰ এনেকুৱা বস্তু লিখি যদি ইম্পচিবল তো মই বোলো লিখক না আপুনি যি লাগে লিখক বাকীখিনি মোৰ কাম আপুনি লিখক আৰু তেওঁ যিটো চেলাৰী পায় সেইটো চেলাৰী ডুবাই যোৱাটো ইটছ হাৰ্ডলি ইম্পচিবল টাইপ বস্তু তো তেওঁ অসম্ভৱে লিখিছে তেওঁ মানে যেন মোৰ লগত কিবা চেলেঞ্জে কৰিছে তেনেকুৱাকৈ লিখিছে মই তেওঁৰ নামটো কৈ দিব পাৰোঁ অভিজিত শইকীয়া তেওঁৰ নাম নগাঁৱৰ হয় চাই আছে যদি ভাল পাব কি হ'ল হুণ্ডাইৰ কিবা এটা হেৰি হ'ল হুণ্ডাইৰ পৰা অফাৰ আহি গ'ল যে যিমানখিনি এমপ্লয় আছে ডুবাইত নিয়া যাব চ' তেওঁ ডুবাই ফুৰি আহিলে চ' তেওঁৰ কোনো প্লেনিঙতো নাছিল যে তেওঁ ডুবাই যাব তেওঁ কোনো ভাবিও থকা নাছিল ডুবাইত যাব বাট তেওঁ ষ্টেপ বাই ষ্টেপ প্ৰচেছকেইটা ফ'ল' কৰিছে তেনেকুৱা ট্ৰিমেণ্ডাছ ৰিজাল্ট বেমাৰ বহুত মানুহ ঠিক কৰিছোঁ ৰিচেণ্টলি আমাৰ এজনী মুছলিম লেডি তেওঁ যেতিয়া ব্ৰেইন য়োগা জইন কৰিছে তেওঁ ব্ৰেইন য়োগা জইন কৰোঁতে তেওঁ মানে ৰাতিপুৱা বহিবও নোৱাৰে তেওঁৰ বেক পেইনৰ ইমান প্ৰব্লেম তেওঁ খোজকাঢ়িব বিৰাট হেল্থ ইছ্যু তেওঁ হেল্থ ইছ্যুক লৈ জইন কৰিছে তেওঁ কৈছে মোৰ ৰাতিপুৱা 5টাৰ পৰা 6টালৈকে বহাটোৱে মোৰ কাৰণে চেলেঞ্জিং তেওঁ 3 মাহ পিছত হজত গুচি গ'ল এই 5 তাৰিখে তেওঁ হজত গৈছে আৰু হজত গ'লে আপুনি জানে যে তেওঁ কেনেকুৱা জাৰ্ণি কৰিব চ' ডেট কাইণ্ড অফ ৰিজাল্ট আমি পাওঁ এতিয়া মই যদি ধৰি লওক আপোনালোকৰ তাত জইন কৰিবলৈ বিচাৰোঁ প্ৰচিডিউৰ কি হয় পইচা দিব লাগিব ক'ৰবাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ফোন নম্বৰ থাকিব আমি এতিয়া সেইটো বস্তু থ্ৰু ফোন নম্বৰেৰে আমি কৰোঁ কিন্তু আমাৰ কি হয় ডাইৰেক্ট ব্ৰেইন য়োগাত মানুহ যাব নোৱাৰে ব্ৰেইন য়োগাৰ আগত মানুহে আমাৰ ল অফ এট্ৰেকশ্যনৰ ৱৰ্কশ্বপটো কৰাটো মেণ্ডেটৰী সেইটো কৰিব লাগিব কাৰণ তাতে তেওঁ বেছিক বস্তুখিনি বুজি পাব তাৰপাছত তেওঁ এডভান্স লেভেলটো যাব তো সেইটো আমাৰ বেছিক বস্তু তো যোনে ল অফ এট্ৰেকশ্যনছটো শিকিব দেন তেওঁলোকে ব্ৰেইন য়োগা চুজ কৰিব পাৰে আৰু ব্ৰেইন য়োগাৰ কাৰণে বুকিং টাইমটো অলপ আমাৰ বেছি হয় তাৰমানে আগন্তুক 3টা বেটছ অলৰেডি বুক হৈ আছে তেনেকুৱা হয় কাৰণ 3 months হয় তো আমাৰ কি হয় এভৰি 1.5 monthত আমি নতুন বেটছ ষ্টাৰ্ট কৰিব পাৰোঁ আমি মানে অল্টাৰনেটিভ ৰিজত থাকে ক্লাছবিলাক তো 13 মাহ পিছত এটা বেটছ ষ্টাৰ্ট হয় আৰু আমি এটা বেটছত 50 মেম্বাৰ লওঁ তাতকৈ বেছি নলওঁ 50 বেছি হৈ যোৱা নাই নে বহুত কমেই হৈছে এনেকুৱা প্ৰগ্ৰেমবিলাকত বেলেগে 4,000 5,000 লয় আৰু ব্ৰেইন য়োগা বস্তুটো তাৰমানে মই যিটো সময়ত মানে ৱৰ্ছ চিটুৱেশ্যনছ মোৰ লাইফত চলি আছে তাৰ পৰা ওলাই অহাৰ বেকত তাৰমানে ব্ৰেইন য়োগা আৰু এই যে চমৎকাৰবিলাক যে হয় ন মই আপোনাক এটা মোৰ লাইফৰ জাৰ্ণি কওঁ যেতিয়া মোৰ একদম ৱৰ্ছ চিটুৱেশ্যন চলি আছিলে তেতিয়া মই এইটো 2022 অক্টোবৰ একদম ৱৰ্ছ চিটুৱেশ্যন তো মই গ'ল ছেটিং কৰিলোঁ যে মোৰ বেংক বেলেঞ্চ থাকিব 7 লাখ টকা আগন্তুক 2023 অক্টোবৰত বেংক বেলেঞ্চ থাকিব 7 লাখ টকা তেতিয়া মোৰ আছিল 15,000 টকা নেকি একাউণ্টত মানে বিয়া পাতিছোঁ অলপ মাটি কিনিছিলোঁ মানে খালী আৰু দেন আছিল মোৰ এখন গাড়ী থাকিব হোৱাইট কালাৰ বলেনো গাড়ী ইমান প্ৰাইজৰ চব ঠিক কৰি থৈছোঁ গ'ল অক্টোবৰৰ পৰা মই সেইটো লিখি পেলাই মই তাৰ কাৰণে তাৰমানে যিটো আমাৰ ব্ৰেইন য়োগাত মই যিটো কৰোঁ সেইটো মই নিজৰ কাৰণে কৰা আৰম্ভ কৰিছোঁ অক্টোবৰ গ'ল একো ৰিজাল্ট নাই নৱেম্বৰ গ'ল ৰিজাল্ট নাই ইন দ্য মিন টাইম আৰু খবৰ আহিল মোৰ মিছেছ প্ৰেগনেণ্ট আৰু চনে পেছোঁ হাগা তাৰমানে মই মিছেছক কনভিন্স কৰি আছোঁ এনি হওঁ কিবাকৈ গভৰ্ণমেণ্ট হস্পিটেলত কৰাব পাৰিলে খৰচা বচাব তাৰমানে এনেকুৱা ৱৰ্ছ চিটুৱেশ্যন আৰু দেন মিছেছে মোক মাজে মাজে কয় এই আপুনি যে ৱালত লিখিছে মানুহ আহিলে কম লাজ নাপাম নাই এই ইয়াতো এনেকৈ লিখেনে আৰু 7 লাখ টকা কেনেকৈ জমা হ'ব আপোনালোকৰ জমা ইনকামো নহয় মই বোলো বাছ লিখা আহে থাকিব দিয়াচোন কি হয় দেখা যাব গ'ল তেতিয়া মই বাৰ্তালাপ চক্ৰবাণী পৰা তেওঁৰ তাতে মই বাৰ্তালাপত ক্লাছ কৰিব যাওঁ তেওঁ মোক 500 rupeesকৈ দিয়ে তেতিয়া মই তেওঁৰ এটা কণ্ডিশ্যন কৰিলোঁ মোক 500 rupees নালাগে মোক এটা পডকাষ্ট শ্বুট কৰাই দিব তাৰপিছত তেওঁ ক'লে দিম টেনশ্যন নল'বা সেইবিলাক কোনো কথা নাই তেওঁ এনেকৈ ক'লে আৰু দেন গ'ল তেওঁৰ ডেট নিমিলে তাৰমানে ডিচেম্বৰ গ'ল জানুৱাৰী গ'ল ফেব্ৰুৱাৰী গ'ল মাৰ্চ গ'ল এপ্ৰিল গ'ল মে'ৰ 11 তাৰিখে মোৰ ল'ৰাটো জন্ম হৈছে 2023 তাৰ যিখিনি হস্পিটেলৰ খৰচা 50% মই দিছোঁ 50% মোৰ বাইদেৱে দিছে দেন মে'ৰ 12 তাৰিখে চক্ৰদাই ফোন কৰিছে ক'ত আছা আজি ফ্ৰী আছোঁ আহা ভিডিঅ'টো বনাওঁ গুচি গ'লোঁ তেতিয়ালৈকে ৱৰ্ছ চিটুৱেশ্যন আৰু মই যাওঁতে কেইটামান মিঠাই লৈ গৈছোঁ তাকো কম দামীটো আজি নানিলে কিন্তু আজি নানিলোঁ তাৰপিছত গ'ল তাৰপিছত আমি ভিডিঅ'টো শ্বুট কৰিলোঁ মে'ৰ 21 তাৰিখে ভিডিঅ'টো ৰিলিজ হৈছে
আৰু ৰিলিজ হৈ হাহাকাৰ মানে ফোনৰ ওপৰত ফোন আহিছে মে'ৰ 21 তাৰিখে ভিডিঅ'টো ৰিলিজ হৈছে জুনৰ 21 তাৰিখে মোৰ 4 লাখ টকা বেংকত আহি গৈছে তো আমি অক্টোবৰৰ 29 তাৰিখ ডেট ৰাখিছিলোঁ 29 তাৰিখে 7 লাখ টকা বেংক বেলেঞ্চ কৰিম সেইদিনা আমাৰ 17 লাখ টকা বেংক বেলেঞ্চ হৈছে অক্টোবৰৰ 29 তাৰিখে গাড়ী লোৱা কথা আছিল ছেপ্টেম্বৰৰ 29 তাৰিখে গাড়ী লৈছোঁ একমাহ আগুৱাই গৈছে আৰু গাড়ী লোৱা প্লেনটো কেনেকুৱা মোৰ অলৰেডি এখন গাড়ী আছিল গাড়ী লোৱা প্লেনটো পাহৰি গৈছিলোঁ তেতিয়া মোৰ ইমান কাম আমি মোৰ এতিয়া গোটেই অসমত আমাৰ কোম্পানীটো 89টা চেণ্টাৰ আছে গোটেই অসমত তেতিয়া আমি নতুন নতুন চেণ্টাৰবিলাক এষ্টাব্লিছ কৰি আছোঁ তো মই ট্ৰেভেলিং কৰিবলৈকে তো মোৰ যিখন গাড়ী আছে সেইখনতে বিজি তো মই সেইখন কাগজ চাবও সময় পোৱা নাই তাৰমানে তেতিয়া মই বহুত বিজি কি হ'ল ছেপ্টেম্বৰৰ 21 তাৰিখে মোৰ গাড়ীখন আকৌ ছেকেণ্ড হেণ্ড গাড়ী আছিল প্ৰথম গাড়ীখন তো গাড়ীখনৰ 15 বছৰ হ'ব গৈ আছে তেতিয়া গভৰ্ণমেণ্টে কিবা নিয়ম বনালে যে গ্ৰীণ লাইচেঞ্চ কিবা বনাব লাগিব আৰু তো সেইটোত দেখিলোঁ সেইটোৰ খৰচা বহুত পৰে দেন ছেপ্টেম্বৰৰ 22 তাৰিখে মোৰ গাড়ী চাইলেঞ্চাৰত ফাটি গৈছে ভেম ভেম এনেকুৱা চাউণ্ড হয় এতিয়া অপশ্যনে নাই একো কৰাৰ মানে ইমাৰ্জেঞ্চি সময় নাই তাৰমানে আমি ছেপ্টেম্বৰৰ 29 তাৰিখে ৰাতি 11:30 বজাত গাড়ী ডেলিভাৰী লৈছোঁ কাৰণ দিনত সময় দিব নোৱাৰিলোঁ যেতিয়া গাড়ী চাৰি কিনি লৈ ঘৰত গৈছোঁ তেতিয়া সেইখন দেখি চকুত পৰিছে বোলে একমাহ আগত হ'ল মিছেছৰ পূৰা কনফিডেঞ্চ আহিল মিছেছে ক'লে এটা কাম কৰোঁ দিয়ক এইটো চোন কাম কৰে এবাৰ আৰু লিখোঁ এইবাৰ নতুন ঘৰ বনোৱা প্লেন কৰোঁ আৰু একজেক্টলি নেক্সট টাইম নতুন ঘৰো হ'ল এতিয়া আমি নতুন ঘৰত আহিলোঁ আৰু এটা সপোন আছিল অসমত অকল মটিভেশ্যনছ দি পেলাই অকল ট্ৰেইনিং কৰাই পেলাই ফুল টাইম প্ৰফেচনেল হোৱা মানুহৰ সংখ্যা খুব কম নগণ্য আছে যদিও মই এতিয়ালৈকে লগ পোৱা নাই প্ৰফেচনেলি মোৰ সেইটো বিৰাট ইচ্ছা আছিল যে অসমৰ পৰাওতো কোনোবা এজন এনেকুৱা ট্ৰেইনাৰ হওক যোনে ফুল টাইম ট্ৰেইনিং কৰে যোনে কেৱল অকল ইউটিউবত মটিভেশ্যনেল ভিডিঅ' নবনায় যোনে কৰ্চেছ আছে অকল সেইটোৰে চলে তো সেইটো এটা সপোন আছিল সেইটো পূৰণ হ'ল আৰু এটা বস্তু মই প্ৰায় কওঁ আই এম দ্য হেপিয়েষ্ট পাৰ্চন অফ দ্য ইউনিভাৰ্ছ কিয় কাৰণ মই সেইটো কাম কৰি আছোঁ যিটোৰ কাৰণে ভগৱানে মোক জন্ম দিছিল যিটো কৰি আপুনি ভাল পায় যিটো কৰি ভাল পাওঁ এণ্ড আই এম ভেৰি হেপী মানে মোৰ ফাৰ্ষ্ট লাভ ইজ মাই ৱৰ্ক ছেকেণ্ড লাভ ইজ মাই ৱাইফ কিন্তু আপুনি এটা এনচাৰ দি থৈ যাব লাগিব আমাৰ প্ৰায় সময় হৈ গৈছে বহুতে এই বস্তুটো কিন্তু স্কেম বুলিও কয় আপুনি কি ক'বলৈ বিচাৰিব মানে তেওঁলোকক কোনটো বস্তু ছাৰ যে মটিভেশ্যন স্পীকাৰ এইটো এটা স্কেম চলি আছে তেতিয়াহ'লে ৰেড বুল স্কেম কিয় এইটোতো টেম্পৰাৰী সেইটো হয় বাৰু পাইছে বুজি বাট যোনে ইউজ কৰিছে যোনে খাইছে তেওঁ গম পাইছে ইয়াৰ কি ভেলু পাইছে বুজি আমাৰ বেলেগ বেলেগ কিছুমান এপিছডো হৈছে য'ত প্ৰথমতে তেনেকৈ কৈছিলে কেইজনমানে কিন্তু পাছত কমেণ্টতো লিখি দিছে যি কৈ মানে উপকৃত হৈছে যে বস্তুটো কাম দিয়ে কিন্তু কাম দিয়ে আৰু মই আপোনাক কওঁ ন মটিভেশ্যন বোলা বস্তুটো কোনবোৰ মানুহে লয় দ'জ হু আৰ ছাকচেছফুল আপুনি চাব দে মই এটা বস্তু কি সুধোঁ নেভাৰ আস্ক এ পানবালা হাউ টু বিকাম এ ডক্টৰ মটিভেশ্যনছ কামত আহেনে নাহে আমি কাৰ পৰা বুজিম যি অলৰেডি ছাকচেছফুল এতিয়া আম্বানীয়ে যদি ডেইলি 4 ঘণ্টা কিতাপ পঢ়ে তেওঁ পঢ়ে কিয় আম্বানীৰো এজন নিজৰ বিজনেছ কোচ আছে তেওঁকো বেলেগে মটিভেট কৰে চব মানুহৰে বিজনেছ কোচ থাকে তেওঁলোকে ইমান ডিচিশ্যন নিজে নলয় তো তেওঁলোককো বিজনেছ কোচ থাকে তেওঁলোককো লাগিব চবৰে বেলেগ বেলেগ লাগে এতিয়া আপুনি এক্সাৰচাইজ কৰে আপোনাকো ট্ৰেইনাৰ লাগে নহয় এজন হয়নে নহয় এতিয়া আপুনি উইদাউট ট্ৰেইনাৰ আপুনি এক্সাৰচাইজ কৰক আপুনি সেইটো ৰিজাল্ট পাব নেকি যিটো উইথ ট্ৰেইনাৰ পাব চ' মটিভেশ্যনেল স্পীকাৰ মানে অকল কোনোবাই আপোনাক মটিভেট কৰি থাকিব সেইটো নহয় ইটছ এ গাইডেঞ্চ যোনে গাইডেঞ্চ দিব যোনে আপোনাক অলপ পুছ কৰিব বেকৰ পৰা যোনে আপোনাক ৰাইট ডিচিশ্যনছ লোৱাত হেল্প কৰিব চ' এইটো আমি কেমেষ্ট্ৰিত কেটালিষ্ট বুলি এটা ৱৰ্ড আছে তো ৰিয়েকশ্যনটো ঘটাটো ঘটিব তো কেটালিষ্টে এইটোক স্পীড আপ কৰিব যদি মটিভেশ্যনেল স্পীকাৰ মটিভেশ্যন ইজ এ ফেক দেন কেটালিষ্ট অলছ' ফেক থেংক ইউ দাদা আমাৰ কথা পাতি বহুত ভাল লাগিলে 1 ঘণ্টা 8 মিনিট আজি দি দিছে আপুনি মই আপোনালোকৰ যিখিনি ডাটা আছে গোটেইখিনি ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে এবাৰ চেক কৰিব আৰু এবাৰ চাওক কাৰণ ইমান ফিজো বেছি নহয় মে বি আপোনালোকৰ সেই বস্তুটো লাইফটো চেঞ্জ কৰিব পাৰে মানে আৰু মই ভাবিছোঁ যে 1-2 মাহৰ কোৰ্চ এটা কৰোঁ নেকি আপোনাৰ ওচৰত মষ্ট ৱেলকাম অলপ ডিছকাউণ্ট দি দিব আৰু শেষ কৰাৰ আগতে আপুনি কিবা ক'বলৈ বিচাৰিব নি আমাৰ ৰাইজক অ'কে মই এটা বস্তুৱে কওঁ যে যদি মানুহে শিকাৰ কেতিয়াও শেষ নাই আমি এডুকেশ্যন ফিল্ডতে আছোঁ আমি কোনো স্কেম কৰি থকা নাই ইটছ এ এডুকেশ্যনছ আৰু মই ভাবোঁ যে যোনে শিকে তেওঁ উৰাজাহাজো চলাব পাৰিব আৰু যোনে নিশিকে তেওঁ চাইকেলো চলাব নোৱাৰে
গতিকে শিকক মোৰ পৰা নহয় বেলেগৰ পৰা হ'লেও শিকক বাট শিকক আশা কৰিছোঁ আপোনালোকে আজি এপিছডটো চাই ভাল পালে আৰু তলত কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে এপিছডটো তেতিয়াহ'লে লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত অতি সোনকালে গুড নাইট শুভৰাত্ৰি